বিষয় আপোনাৰ আলোচনাও আপোনালোকৰ লগত আমি জনসাধাৰণ লাইভলৈ মই সকলোকে স্বাগতম জনাইছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেন্দ্ৰ কৰি প্ৰতিখন ঘৰতে যথেষ্ট চিন্তা, কেনেকৈ হ'ব, কেতিয়া হ'ব, কি হ'ব, এই সম্পৰ্কে বিভিন্ন মতামত সন্মুখলৈ আহি আছে। আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে জনাইছে যে স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি খুব সোনকালেই মুখ্যমন্ত্ৰী দিল্লীৰ পৰা উভতাৰ পিছতে এই সম্পৰ্কে জনাব পৰা যাব। এই সময়খিনিত প্ৰয়োজন পৰীক্ষাৰ মুখামুখি কেনেকৈ হ'ব আমাৰ ছাত্ৰ ছাত্ৰী। ইতিমধ্যে আপোনালোকৰ অৱগত CBSEৰ পৰীক্ষা বাতিল হৈছে। কোভিডৰ এই ত্ৰাসৰ মাজত সাংঘাতিকভাৱে এক দুখ মন ল'বলগীয়া হৈছে CBSEৰ প্ৰায় 4 লাখ পৰীক্ষাৰ্থী। কি হ'ব সেবাৰ, কি হ'ব উচ্চতৰ মাধ্যমিক পৰিষদৰ, এই সম্পৰ্কে আলোচনা কৰিবলৈ আমি আপোনালোকৰ সন্মুখত ৰাখিছোঁ পৰীক্ষা কেতিয়া। আজিৰ অতিথিক মই প্ৰথমতে চিনাকি কৰাই দিছোঁ। আমাৰ লগত সংযোজিত হৈছে উচ্চতৰ মাধ্যমিকৰ সচিব ডাঙৰীয়া ৰমেশ চুতীয়া ডাঙৰীয়া, মই স্বাগতম জনাইছোঁ। আমাৰ লগত শিক্ষয়িত্ৰী চিন্ময়ী গোস্বামী উপস্থিত হৈছে, তেখেতকো স্বাগতম জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা আমাৰ লগত এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযোজন হৈছে ষ্টুডিঅ'ত, স্বাগতম জনাইছোঁ। লখিমপুৰৰ পৰা ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বাণিজ্য বিভাগৰ শিক্ষয়িত্ৰী স্বপ্নালী শইকীয়া আমাৰ লগত সংযোজন হৈ আছে এই মুহূৰ্তত, স্বাগতম জনাইছোঁ স্বপ্নালী শইকীয়াক। শিৱসাগৰৰ পৰা আমাৰ লগত সেবাৰ অন্যতম সদস্য তথা ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সম্পাদক, সাধাৰণ সম্পাদক পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য আমাৰ লগত সংযোজন হৈছে। আমি স্বাগতম জনাইছোঁ তেখেতসকলক। ইয়াৰ লগতে গোলাঘাট আৰু পাঠশালাত আমাৰ সাংবাদিক সাজু হৈ আছে। আমি আলোচনাটো আৰম্ভ কৰাৰ পূৰ্বে মই ভাবোঁ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মতামত প্ৰথমতে জানি লোৱা ভাল, আৰু সেই সূত্ৰে মই পোনপ্ৰথমে পাঠশালালৈ যাব বিচাৰিছোঁ। নামনি অসমৰ ব্যুৰৰ ৰাণা ডেকা ইতিমধ্যে উপস্থিত আছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সৈতে। ৰাণা, স্বাগতম জনাইছোঁ। আৰু কোন কোন উপস্থিত আছে আপোনাৰ সৈতে আৰু তেওঁলোকৰ মনৰ কথা পোনপ্ৰথমে চমুকৈ জানি ল'ব বিচাৰিছোঁ। ৰাণা। হয় অনুপম চক্ৰৱৰ্তী, মই এতিয়া উপস্থিত আছোঁ শিক্ষানগৰী পাঠশালাৰ এটি স্থানত, য'ত মোৰ লগত উপস্থিত আছে 3গৰাকীকৈ উচ্চতৰ মাধ্যমিক শাখাৰ পৰীক্ষাৰ্থী আৰু শিক্ষা জীৱনৰ পাতনিতে আজিলৈকে পৰীক্ষা দিবলৈ সন্মুখীন নোহোৱা 2গৰাকী CBSE পাঠ্যক্ৰমৰ ছাত্ৰী মোৰ লগত উপস্থিত আছে, আৰু তেওঁলোকৰ অভিভাৱক আৰু অভিভাৱিকা এই সময়ত মোৰ লগত উপস্থিত আছে। হয় অনুপম চক্ৰৱৰ্তী, কোনেও নভবা আৰু কেতিয়াও নোহোৱা এক ঘটনা সন্মুখত ছাত্ৰ ছাত্ৰীসকলে এতিয়া প্ৰত্যাহ্বানৰ সন্মুখীন হৈ দিন কটাবলগীয়া হৈছে। পঢ়ি আছে, পৰীক্ষা হ'বনে নাই সেই কথা সঠিককৈ জনা নাই। আপুনি নিৰ্দেশ কৰিব আৰু সেই মৰ্মে ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম, কিন্তু এইখিনি সময়ত এয়া দেখিবলৈ পাইছে। আপুনি প্ৰশ্ন নিক্ষেপ কৰিব পাৰে। প্ৰশ্ন আপুনি সোধক, মই জানিব বিচাৰিম তেওঁলোকে। প্ৰথমতে মই জানিব বিচাৰিম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বাবে যিসকল ৰৈ আছে, কেতিয়া হ'ব তেওঁলোকৰ মনৰ কথা পোনপ্ৰথমে মই জানি লওঁ। হয় নিশ্চয়কৈ এগৰাকী কৃতি ছাত্ৰ মই চিনাকি কৰি দিব ওলাইছোঁ। এইগৰাকী হৈছে উদ্দীপ্ত কলিতা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ স্থান লাভ কৰিছিলে। মই তেওঁৰ পৰা জানিম পৰীক্ষা হ'বনে নাই। কোভিড মহামাৰীৰ সময়ত বহু ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখত পঢ়ি আছা, কি কোৱা অসমবাসী ৰাইজক, কেনেদৰে পঢ়িছিলা আৰু কি হ'ব লাগে, চৰকাৰক কি আহ্বান জনোৱা? বৰ্তমান যি পৰিৱেশত চলি আছে, বৰ্তমানতো পৰীক্ষা হোৱাৰ সম্ভাৱনা নাই, কিন্তু পিছলৈ হ'লে সম্পূৰ্ণৰূপে সকলোবোৰ ছাবজেক্টৰ বিপৰতে হ'ব লাগে। বাৰু পিছলৈ যদি পুনৰ জটিল পৰিৱেশৰ সৃষ্টি হয়, তেতিয়া 3খন ছাবজেক্টৰ সলনি সকলোবোৰ ছাবজেক্টত অলপ কমাই নম্বৰকৈ হ'লেও পৰীক্ষাটো হ'ব লাগে। কেনেদৰে পঢ়া শুনা চলি আছে, মনত কি চিন্তা আহে? বৰ্তমান ঠিকে পঢ়া শুনা চলি আছে আগৰ দৰে, কিন্তু এই কৰোণাৰ কাৰণে কিছু পৰিমাণে ব্যাঘাত সৃষ্টি হৈছে পঢ়া শুনাটো। বিজ্ঞান শাখাৰ ছাত্ৰ, ভৱিষ্যত জীৱনৰ পাতনি মেলি ইঞ্জিনিয়াৰিং অথবা মেডিকেলত যোৱাৰ চেষ্টা অব্যাহত থাকিব, কিবা প্ৰভাৱ পৰিব? নাই, তাততো একো প্ৰভাৱ নপৰে। এতিয়াতো বৰ্তমান কেৱল বৰ্ডৰ ওপৰতে হৈ আছে। ৰাণা ডেকা, মই জানিব বিচাৰিম মানসিক পৰীক্ষাৰ বাবে মানসিক প্ৰস্তুতি কেনেকুৱা? হয়, পৰীক্ষা হ'ব নহ'ব এক মানসিক দ্বন্দ্বত চলি আছে। মানসিক প্ৰস্তুতি কেনেকুৱা, মনত কি ভাব আহিছে? হ'ব নহয় তাৰে মাজত ইমান চেষ্টা? পৰীক্ষাটো হ'ব লাগে যেনে লাগিছে, কৈছোঁ দেৰিকৈ হ'লেও।
ৰাণা ডেকা আপুনি লাইনত থাকক, ৰাণা ডেকা আপুনি ৰৈ থাকক। ৰমেশ চুতীয়াদেৱ আমাৰ লগত আছে। এই শুনিলে আপুনি এজন ছাত্ৰৰ বিষয়ে অকণমান আপুনি ক'লে তেওঁলোকৰ অকণমান মানসিক জোৰ বাঢ়িব, সেইকাৰণে তেওঁলোকলৈ আমি উচ্চতৰ মাধ্যমিক শিক্ষাংকটোৰ ফালৰ পৰা পূৰ্বতে 11 মে'ৰ পৰা পৰীক্ষাটো আমি নিৰ্ধাৰিত কৰিছিলোঁ, কিন্তু আগন্তুক বা যিটো আমাৰ সাম্প্ৰতিক যিটো পৰিস্থিতি হৈ গ'ল তাৰ পৰিপ্ৰেক্ষিতত আমি ইতিমধ্যে বেক কৰি দিছোঁ। আমি আশা ৰাখিছোঁ পৰীক্ষাটো জুন জুলাইৰ ভিতৰত বা জুলাই শেষত বা আগষ্টত এনেকুৱা হ'ব লাগে। গতিকে আমি পৰীক্ষা পাতিবৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ। ইতিমধ্যে আমাৰ আগতীয়া প্ৰস্তুতি যিখিনি হ'ব লগা আছে সেইখিনি হৈ গ'ল আৰু প্ৰশ্নকাকত প্ৰিপেৰেশ্যন হৈ গৈছে। আমি মুঠতে 15 দিনমান সময় পালে আমি পৰীক্ষাটো চুতীয়া ডাঙৰীয়া এইমাত্ৰ আমাৰ সতীৰ্থ সাংবাদিকৰ কাষত যিজন ল'ৰাই বক্তব্য ৰাখিল, তেওঁ বক্তব্যখিনিৰ পৰা তেওঁৰ মানসিক স্থিতিটো আপোনাৰ কেনেকুৱা যেন লাগিছে? তেওঁ পঢ়া শুনা কৰি আছে, সেইটো আমি ভাৱ হৈছে, আৰু তেওঁ পৰীক্ষাটো সম্পূৰ্ণৰূপে পতা কথাটো কৈছে। কিন্তু আমি সম্পূৰ্ণৰূপে পৰীক্ষা পতা নপতা কথাটো আমি চৰকাৰৰ স্বাস্থ্য বিভাগ বা শিক্ষা বিভাগৰ ফালৰ পৰা আমাৰ এটা দৰকাৰ হ'ব। কাৰণ আমি অপশ্যন চৰকাৰক দিছিলোঁ, এতিয়ালৈকে গৃহীত হৈ উঠা নাই। আমি 6টা ছাবজেক্টৰ অপশ্যন দিছোঁ, তাৰ ভিতৰত তেওঁলোকে 3টা ছাবজেক্ট ল'ব পাৰে। হয়, এতিয়া চৰকাৰে যদি গ্ৰহণ কৰে তেতিয়াহ'লে আমি 3টাই হওক বা 6টাই হওক আমি পাতিবলৈ কিন্তু প্ৰস্তুত আছোঁ। চিন্ময় গোস্বামী, সম্পূৰ্ণ পৰীক্ষা পতাৰ সময় এতিয়া আছেনে? কথাটো অলপমান জটিল। যিটো সাম্প্ৰতিক পৰিস্থিতি, সেই পৰিস্থিতিয়ে গোটেইকেইটা বিষয়ৰ পৰীক্ষা পতাটো কিছু পৰিমাণে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, হয়। কিন্তু পৰীক্ষা যদি আমি 3টা বিষয়ৰ পাতোঁ তেতিয়াহ'লে সমস্যাটো হয় এইটো যে ছাত্ৰ ছাত্ৰীসকলে কোন 3টা বিষয় নিৰ্বাচন কৰি পৰীক্ষা দিব। তেওঁলোকৰ যিটো বয়স, তেওঁলোকৰ যিটো মানসিক প্ৰস্তুতি, সেই প্ৰস্তুতিৰে 6টা বিষয়ৰ 100 নম্বৰ পৰীক্ষা দিব পাৰে। কিন্তু ভৱিষ্যতৰ কাৰণে কি 3টা বিষয় পঢ়িলে তেওঁলোকৰ কাৰণে লাভদায়ক হ'ব, সেই বিবেচনাটো কৰিব পৰাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল সিমানখিনি মেচিয়ৰ্ড হৈ উঠিছে নে নাই, সেইটো কিন্তু এটা প্ৰশ্নৰ বিষয়। মই আকৌ ৰাণা ডেকাৰ ওচৰত গৈছোঁ। ৰাণা, হয়, এগৰাকী ছাত্ৰীৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। কেনেদৰে পঢ়া শুনা কৰিছে আৰু মনত কি প্ৰতিক্ৰিয়া হৈছে? পঢ়ি আছা কিন্তু পৰীক্ষা কেতিয়া হ'ব নাজানা, কি ক'ব খোজা? কেনেদৰে সময় পাৰ কৰিছা? পৰীক্ষাৰ কাৰণে পঢ়ি আছোঁ, কিন্তু যদিও মাজে মাজে গম পাওঁ যে পৰীক্ষা হ'ব নে নহয়। ৰাণা ডেকা তাক ফ্ৰেমত আনক, ছাত্ৰীগৰাকীক ফ্ৰেমত আনক। ৰাণা ডেকা নিশ্চয়কৈ সন্মুখলৈ আহিব। নিশ্চয় অনুপম চক্ৰৱৰ্তী, হয়, ক'ব কেনেদৰে সময় পাৰ কৰিছা, কি ক'ব বিচাৰিছা? বাকীটো এতিয়া পঢ়িয়ে আছোঁ। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ জাননী অহা নাই যে পৰীক্ষা নহ'বই। চৰকাৰৰ মতেতো পৰীক্ষা পতাৰে দিশত আছে, সেয়েহে ভালদৰে নিয়মিতভাৱে পঢ়িয়ে আছোঁ। মই জানিব বিচাৰিম তেওঁ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী ৰাণা ডেকা, য'ত পৰীক্ষা হয় উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ছাত্ৰী, হয়, ক'বা। পৰীক্ষা যদি অনুষ্ঠিত নহয় বা 3টা বিষয়ৰ ওপৰত হয় তেতিয়া তেওঁলোকৰ কি সমস্যা? পৰীক্ষা হ'ব বুলি ভালদৰে পঢ়ি আছোঁ, তেতিয়া অলপ বেয়া লাগিব, যদিও পৰিৱেশো ভাল নহয়। সেয়েহে চৰকাৰে যিয়ে সিদ্ধান্ত ল'ব সেইটোৱে আমি ভালদৰে মানি ল'ম। যদি পৰীক্ষা নহয় অথবা 3খন বিষয়ৰ ওপৰত হয়, প্ৰতিক্ৰিয়া কি হ'ব? 3খন বিষয়ৰ হোৱাতকৈ মই 6খন বিষয়ৰ হোৱাই ভাল পাওঁ, যিহেতু সকলো বিষয়তে আমি ভালদৰে প্ৰথমৰ পৰা পঢ়িছোঁ। যদি পৰিৱেশ বিশেষ বেয়া হৈ যায় তেতিয়াহ'লে নম্বৰ অকণমান কমাব পাৰি, কিন্তু 3খন হোৱাতকৈ 6খন হোৱাটোৱে মই বিচাৰোঁ। ৰাণা ডেকা আপুনি লাইনত থাকিব, মই আকৌ গৈ আছোঁ, আপুনি এনেকৈ থাকিব, মই গৈ আছোঁ। কিন্তু আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে ভৱজিৎ সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা বিভাগৰ সম্পাদক। এই মতামত চাই কি অনুভৱ হৈছে উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত? আমি চেবালৈ যাম। নাই, ইতিমধ্যে আমি পুনৰবাৰ কৈছোঁ সদৌ অসম ছাত্ৰ সন্থাই যে অসমৰ এই ক'ভিড পৰিস্থিতিৰ সময়ত যি ছাত্ৰ ছাত্ৰীসকলৰ যিটো সমস্যা, বিশেষকৈ এই সেৱা আৰু কাউন্সিলৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত যিটো ব্যৱস্থা ইতিমধ্যে হৈ আছে, যে আমি এটা কথা কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যে শিক্ষা বৰ্ষটো কেতিয়াও নষ্ট হ'ব নালাগিব। শৈক্ষিক ভৱিষ্যত যিটো সুৰক্ষিত নিশ্চিত কৰিবই লাগিব, আৰু একেই সময়তে কিন্তু স্বাস্থ্যজনিত কথাটোলৈ গুৰুত্ব দিব লাগিব, চৰকাৰ হওক, সেৱা হওক, কাউন্সিলে হওক। আমি সেইকাৰণে এই অসমৰ বিভিন্ন সন্মানীয় অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ চিন্তিত আৰু উদ্বিগ্ন কি হ'ব কি নহ'ব এই বিষয়ত ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই আমি স্পষ্টভাৱে কৈছোঁ। সেৱাৰ যেতিয়া সেৱাৰ অধ্যক্ষ আমাক নিমন্ত্ৰণ জনাইছিল, আমি আলোচনাত মিলিত হৈ আমি কৈছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত
হ'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলক আশ্বস্ত হ'ব পৰাকৈ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু একেই সময়তে তেওঁলোকৰ কিন্তু স্বাস্থ্যৰ কথাটো গুৰুত্ব দিব লাগিব। কাৰণ ক'ভিডৰ এই পৰিৱেশৰ সময়ত কি ধৰণে পৰীক্ষা দিব ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱে এই কথাটোৱে প্ৰমাণ কৰিছে ছাত্ৰীগৰাকী বা ছাত্ৰগৰাকীয়ে যে মানসিকভাৱে তেওঁলোকে বিভিন্ন সমস্যাত ভুগিছে, অভিভাৱকসকল সমস্যাত ভুগিছে। এই মানসিকভাৱে সমস্যাৰ ক্ষেত্ৰত শিক্ষা আজি সেৱাই হওক বা কাউন্সিল হওক আৰু অসম ৰাজ্যৰ চৰকাৰখনে এই ক্ষেত্ৰত এটা সোনকালে এটা সিদ্ধান্ত দিব লাগে যে কি ধৰণে পৰীক্ষা অনুষ্ঠিত কৰিব বা কি ব্যৱস্থা গ্ৰহণ কৰিব। এই ব্যৱস্থাটো দিলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে কিছু পৰিমাণে হ'লেও তেখেতসকলে মানসিকভাৱে যে প্ৰস্তুত হ'বৰ কাৰণে অনাগত সময়তো এই পৰীক্ষা ব্যৱস্থাটো সেই ধৰণে আগুৱাই নিব লাগিব। কিন্তু এতিয়া পৰিস্থিতিটো এনেকুৱা জটিল পৰিস্থিতি, কোনো ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি আছে যে ইমান মাহ ধৰি অধ্যয়ন কৰি আছে, কিন্তু তেওঁলোকৰ অনিশ্চয়তাত ভুগি আছে। সেইকাৰণে আমি এটা আহ্বান জনাইছোঁ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়, অসম চৰকাৰ আৰু সেৱা আৰু কাউন্সিলত এটা আহ্বান জনাইছোঁ যে অতি সোনকালে এটা মডেলিটি যিটো প্ৰস্তুত কৰিছে তেওঁলোকে, যে ছাত্ৰ ছাত্ৰীসকলে আশ্বস্ত হ'ব পৰাকৈ, ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব পৰাকৈ, যাতে ছাত্ৰ ছাত্ৰীসকলে ন্যায় পৰা কেতিয়াও বঞ্চিত নহয়, ছাত্ৰ ছাত্ৰীসকল যাতে আশ্বস্ত হয় এই বিষয়ত যাতে গুৰুত্ব দি। কাৰণ প্ৰথম কথা হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকল, কাৰণ ছাত্ৰ ছাত্ৰীসকলক বাদ দি কিনে আমি কোনো কথাই চিন্তা কৰিব নোৱাৰোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মানসিক কথাটো চিন্তা কৰিহে আমি এটা সঠিক সিদ্ধান্ত ল'ব লাগিব। সেই কথাই আমি আহ্বান জনাইছোঁ যে সকলো দিশ অতি সোনকালে এটা মডেলিটি তৈয়াৰ কৰি কি ধৰণে পৰীক্ষা অনুষ্ঠিত হ'ব, কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব, এই ব্যৱস্থাটো এটা প্ৰকাশ কৰিব লাগে। তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিকভাৱে যি তেওঁলোকে ভুগি আছে, সমস্যাত ভুগি আছে, অভিভাৱকসকলে যে সমস্যাত ভুগি আছে, তাৰ পৰা নিশ্চয় নাইকিয়া হ'ব। নিশ্চয়। মই আকৌ এবাৰ পাঠশালাত যাম, অভিভাৱকৰ মতামত ল'ম, কিন্তু মই দৰ্শকক জনাম যে NKTV 24/7 ফেচবুক লাইভ হৈ আছে, তাত আপোনালোকে মতামত জনাব পাৰিব। আপোনালোকৰ মনৰ কথা ইতিমধ্যে স্ক্ৰীণত দেখিবলৈ সক্ষম হৈছে, তলত আপোনালোকৰ মনৰ কথা গৈ আছে। কৌশিক হালৈয়ে কৈছে, তেওঁ বোধহয় নিজেই পৰীক্ষাৰ্থী, তেওঁ কৈছে পৰীক্ষা বাতিল হ'ব লাগে। পৰীক্ষা বাতিলৰ কেইবাটাও কাৰণ, তেওঁ ক'ভিডৰ প্ৰসংগটো কৈছে, কিন্তু 3 নম্বৰ কাৰণটো গুৰুত্বপূৰ্ণ। তেওঁ কৈছে যে CBSEৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য বেলেগ আৰু AHSSEC অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য বেলেগ নেকি, তেওঁ প্ৰশ্ন কৰিছে। আৰু তেওঁ পৰীক্ষাৰ্থী, মই যিটো গম পালোঁ, মোৰ পৰীক্ষা কেন্দ্ৰটো মোৰ ঘৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত। এনে অৱস্থাত পৰীক্ষা দিবলৈ যাওঁতে যদি মোৰ দেহলৈ COVID-19 সংক্ৰমণ হয়, তাৰ গেৰাণ্টি কি আছে? ৰাজীৱে কৈছে পৰীক্ষা হ'ব বুলি আশা কৰা গৈছে। ডিম্পল দাসে কৈছে পৰীক্ষা পাতিব লাগে সোনকালে। চন্দন ভূঞাই কৈছে মই এজন সাধাৰণ ব্যক্তি, কিন্তু ময়ো লক্ষ্য কৰোঁ যে COVID-19ৰ যিসমূহ নীতি আছে সেই নীতি মানি লৈ ক'ভিড অনুষ্ঠিত কৰিব লাগে। সমীৰণ দত্তয়ো 1 জুলাইৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰাটো বিচাৰিছে। আকৌ এবাৰ ৰাণা অভিভাৱকে চমুকৈ মই জানিব বিচাৰিম, অভিভাৱকে কি ক'ব খুজিছে? নিশ্চয়কৈ মই এগৰাকী অভিভাৱক, ইয়াত এগৰাকী নহয় 3গৰাকীকৈ অভিভাৱক আছে, তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া জানিম। আপোনাৰ সন্তান হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিছিলে, কি পৰিৱেশত পঢ়ি আছে বা অভিভাৱক হিচাপে সামগ্ৰিক যি সাম্প্ৰতিক পৰিস্থিতি কি কয় আপুনি? চৰকাৰক কি আহ্বান জনায়, মনৰ প্ৰতিক্ৰিয়া কি? ল'ৰাজন ঘৰতে পঢ়ি আছে, কিন্তু পৰীক্ষা মাজে মাজে হ'ব, মাজে মাজে নহ'ব, এনেকুৱা এটা অসুবিধাৰ সৃষ্টি হৈছে। মাজে মাজে ৰখি যায় পঢ়াৰ কাৰণে। পৰীক্ষাটো হ'লে ভাল হয়, অন্তত 50% মাৰ্ক ল'লেও কথা নাই, কিন্তু পেপাৰ গোটেইখিনিয়ে কৰিব লাগে। আৰু ক'ভিডৰ নিয়ম মানি গোটেই পৰীক্ষাটো পাতিলে ভাল হ'ব। আৰু আমাৰ লকডাউনটোৰ কথাটো মই ক'ব বিচাৰিছোঁ। আমাৰ 11টা 12টাৰ পৰা কাৰ্ফিউ থাকে, পিছবেলা অন্তত 1টাৰ পৰা 4টালৈকে 3 ঘণ্টাৰ পেপাৰখন পাতিলে লকডাউনৰ মাজতে ক'ভিডৰ নিয়ম মানি অন্তত মানে ল'ৰা ছোৱালীবিলাকৰ যিখন এডমিট সেইখনে মানে আই কাৰ্ড হ'ব, সেইমতে এজন গাৰ্জেন লগত থাকে, কিন্তু চেণ্টাৰত ল'ৰাজনৰ বাহিৰে গাৰ্জেন সোমাব নোৱাৰিব। এনেকুৱা এটা নিয়ম কৰিলে ভাল হ'ব। খুব ধুনীয়া, খুব ধুনীয়া। ৰাণা মই আকৌ যাম, ৰাণা অলপ পিছত মই আকৌ যাম, কিন্তু বৰ ধুনীয়া কথা কৈছে। আৰু বোধহয় মই ভাবোঁ ৰমেশ চুতীয়ায়ো শুনি ভাল পাইছে। দেখা গ'ল মানসিক প্ৰস্তুতি কিন্তু সকলোৱে পৰীক্ষা দিবৰ কাৰণে, কিছু ক'ভিড প্ৰট'কলৰ কথা কৈছে, সকলোৱে মানসিক প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাখিছে। কি কয় আপুনি? না, আমি এইটো ধাৰণা কৰিছোঁ আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে, আৰু তেওঁলোকে বিশেষভাৱে যিসকলে ভৱিষ্যতে ডক্টৰ, ইঞ্জিনিয়াৰ বা তেনে লাইনত যাব বিচাৰিছে, তেওঁলোকেতো কোনোপধ্যেই পঢ়াটো কমোৱা নাই। কিন্তু আমিও আশা ৰাখিছোঁ পৰীক্ষাটো হ'লে তেওঁলোকৰ এটা মেণ্টেল ছেটিছফেকশ্যন পাব, আমি হোৱাটো বিচাৰিছোঁ। চৰকাৰৰ ফালৰ পৰা আমি সোনকালে এটা নিৰ্দেশনা আমি পাব বিচাৰোঁ।
মই অকণমান পাঠশালাৰ পৰা আঁতৰিছোঁ, গোলাঘাটলৈ যাম, কিন্তু তাৰ আগতে মই যদি লখিমপুৰ যাব পাৰোঁ, স্বপ্নালী শইকীয়া আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে। স্বপ্নালী শইকীয়া আৰু পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য দুয়োকো যদি একেলগে আমি স্ক্ৰীণত পাওঁ, মই তেওঁলোকৰ লগত অকণমান স্বপ্নালী শইকীয়া স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজত। আৰু আপুনি লখিমপুৰত থাকে, লখিমপুৰত ছাত্ৰ ছাত্ৰীৰ সৈতে আপোনাৰ প্ৰত্যক্ষ সম্পৰ্ক হয়, পৰীক্ষা সম্পৰ্কত ছাত্ৰ ছাত্ৰীয়ে কি কৈ আছে এতিয়া? হয়, নমস্কাৰ। প্ৰথমে মই অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াক অভিনন্দন নমস্কাৰ জনাইছোঁ, মোক আজি এই অনুষ্ঠানত এটা সুযোগ দিয়াৰ বাবে। এতিয়া বৰ্তমান যিটো পৰিস্থিতি চলি আছে ক'ভিডক লৈ, চাবলৈ গ'লে শিক্ষাৰ্থীখিনি যোৱা বছৰৰ পৰা যিটো প্ৰিপেৰেশ্যন তাহাঁতি কৰি আছে, তাহাঁতি এটা সেই স্পীডটো তাহাঁতৰ কমি গৈছে, সেই গতিটো তাহাঁতৰ কমি গৈছে, কিয় মটিভেশ্যন লেভেলটো একেবাৰে শ্ল' হৈ গৈছে। আৰু যিটো ছিষ্টেম এতিয়া মানে আমিতো এইটো গেৰাণ্টি দিব নোৱাৰোঁ যে ওলাই গ'লে নহ'ব বা ঘৰত থাকিলে, এই কণ্ডিশ্যনটোৱে এটা ডাইলেমা হৈ আছে, হয়নে? চ' যদি ছাবজেক্ট ছিলেক্ট কৰি তেওঁলোকৰ এক্সাম কথাটো চিন্তা কৰিছে, তেনেহ'লে যেনেকৈ ছায়েন্স, আৰ্টছ, কমাৰ্চ তিনিটা ষ্ট্ৰীম আছে। ছায়েন্সত বিশেষকৈ যোনকেইটা মেইন ছাবজেক্ট, কমাৰ্চত যোনকেইটা মেইন ছাবজেক্ট বা আৰ্টছৰ যোনকেইটা মেইন ছাবজেক্ট, সেই তেনেধৰণে যদি এটা ছিষ্টেম কৰি মেইন ছাবজেক্টকেইটাৰ ওপৰত যদি ছিলেকশ্যন কৰি টেষ্ট কৰে তেওঁলোকৰ, যাতে ভৱিষ্যততে সেই কনচেপ্টটো তেওঁলোকে এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে তেওঁলোকৰ বেছ হওক, আৰু প্লাছ ফিউচাৰ যিখিনি ক'ৰ্চ কৰিব তেওঁলোকে, সেইটো তেওঁলোকে প্ৰফিটেবল হওক। চ' পৰীক্ষা পাতিব লাগে, কিয় ক'ভিড ছিটুৱেশ্যনটো যে একেবাৰে শেষ হ'ব সেইটো মই নকওঁ, কিয় এনেকুৱা আগতেও বহুতখিনি পেণ্ডেমিক হৈ গৈছে, আৰু এই পেণ্ডেমিকটোৰ লগতে ডিল কৰি আমি যাব লাগিব। চৰকাৰে সেইমতে কিছু ব্যৱস্থা ল'ব লাগিব, আমি পাব্লিকেও এৱেৰ হ'ব লাগিব, চ' যাতে ষ্টুডেণ্টছখিনিও একো হাৰ্ম নহয়, মই তাকে ক'ব বিচাৰিছোঁ। মূল কথা হৈছে আপুনি পৰীক্ষাটো অনুষ্ঠিত কৰাৰ, যিমান পাৰি সোনকালে অনুষ্ঠিত কৰাৰ পক্ষত আছে, নহয় জানো শইকীয়া? কিবা এটা হয়, মই পক্ষত আছোঁ। আৰু এটা মই কথা ক'ব বিচাৰোঁ, যদি এই ছিষ্টেমটো, পৰীক্ষাৰ ছিষ্টেমটো যদি ফেব্ৰুৱাৰী মাহতে কৰি তুলিলেহেঁতেন, হয়তো আমি এতিয়ালৈকে এইখিনি ফেচ কৰিব নলগীয়া হ'লহেঁতেন। কিয় ষ্টুডেণ্টছখিনি এতিয়া যিখিনি আমাৰ ডাইৰেক্ট কণ্টেক্টত থাকে, বা আমি শিক্ষয়িত্ৰী, লগতে মই এজনী মাতৃ, মই বুজি পাইছোঁ মানে কণ্ডিশ্যনটো কি হৈছে ল'ৰা ছোৱালীৰখিনি। হয়, মই পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য শিৱসাগৰৰ, মই তেখেতকো আদৰিছোঁ মোৰ অনুষ্ঠানৰ মাজত। পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য, আপুনি ছেবাৰো অন্যতম সদস্য, আপুনি ৰাজ্যিক অধিবিদ্যা পৰিষদৰো সাধাৰণ সম্পাদক। এই মুহূৰ্তত মোৰ খুব পোনপটীয়া প্ৰশ্ন, ছেবা আৰু উচ্চতৰ মাধ্যমিক পৰিষদৰ যি ভূমিকা, এই ভূমিকাক আপুনি কেনেধৰণে চাইছে? কিমান সতেজ সপ্ৰতিভ ভূমিকা আপুনি দেখিবলৈ পাইছে? পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য, তেখেতৰ সৈতে আমাৰ সংযোজন বোধ কৰোঁ বিচ্ছিন্ন হৈছে। মই একেই প্ৰশ্ন চিন্ময় গোস্বামীক সুধিব বিচাৰিছোঁ। কথাটো হ'ল, CBSE যিটো কাম কৰিব পাৰে, CBSE ফুল কনফিডেন্সত পৰীক্ষাটো নহয় বুলি কৈছে, মেট্ৰিক পৰীক্ষাটো এটাই এনাউন্সমেণ্ট হৈছে, তেওঁলোকে হুহকা পিছলৈ কৰা নাই, ছিংগল এনাউন্সমেণ্ট যে উচ্চ মাধ্যমিক পৰীক্ষা বাতিল কৰা হৈছে। আৰু মানে এবাৰেই কৈছে, তাক আৰু পিছুৱা আগুৱা কোনো ধৰণৰ কাম পিছুৱা নাই। প্লাছ আজি যেতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কথা কালি ৰাতি কৈছে, প্ৰথমবাৰ ক'লে যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পিছুৱাইছে, তাৰপিছত কালি ৰাতি কৈছে যে নাই, এইটো পৰীক্ষা বাতিল কৰা হৈছে। চ' তেওঁলোকে টেনশ্যনত ল'ৰা ছোৱালীখিনিক ৰখা নাই। এই একেটা কাম আমি কি মেচিনাৰী তেওঁলোকৰ বেলেগ আৰু আমাৰ বেলেগ যে আমি কৰিব পৰা নাই। মই নিজে খুব বেছি দুখ পাইছোঁ, মই শিক্ষয়িত্ৰী, মই এগৰাকী ক্লাছ 10ৰ পৰীক্ষা দিবলগীয়া ল'ৰাৰ মাক। তো আজি মই আহিবৰ সময়ত কৈছে যে প্ৰথম শ্ৰেণীৰ পৰা আমি এটা দৌৰ আৰম্ভ কৰোঁ, আমাৰ যিটো আমি য'লৈ দৌৰিম, উইনিং লাইনটো হৈছে মেট্ৰিক পৰীক্ষা। এতিয়া আমি লাইনডাল দেখা পোৱা নাই, আৰু কাইলৈ পৰহিলৈ যদি পৰীক্ষাটো নহয় বুলি কয়, তেতিয়াহ'লে আমি ইমান দিনে দৌৰি থকা কথাটো ইনভেলিড, মানে অদৰকাৰীকৈ দৌৰি আছিলোঁ যেন লাগিব। চ' পৰীক্ষা কিয় নহ'ব, পৰীক্ষাটো পাতিব লাগিব। তো ঠিক আছে, তো পৰীক্ষা পাতিব লাগিব বুলি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে অনুভৱ কৰিছে, আৰু তেওঁলোকৰ লগতে অভিভাৱক হিচাপে আমিও ভাবোঁ পৰীক্ষাটো পাতিব লাগিব। এইখিনিতে মোৰ এই তিনিটা ছাবজেক্টৰ লগত, বা এই ছাবজেক্ট ৱাইজ কথা এটা আছে এনেকুৱা,
যে আমি কৈ আছোঁ যে জুলাই মাহত পৰীক্ষা হ'ব টেণ্টেটিভলি আমাক কাউন্সিল বা সেবাৰ পৰা আমি যিখিনি তথ্য পাইছোঁ যে জুন জুলাই মাহত পৰীক্ষা হ'ব জুন জুলাই মাহৰ প্ৰচণ্ড গৰমত অসমত গৰম পৰে প্ৰচণ্ড গৰমত মুখত দুখন মাস্ক পিন্ধি 3 ঘণ্টা এজন ষ্টুডেণ্টে উত্তৰ লিখিব সেইটো তেওঁলোকৰ স্বাস্থ্যৰ পক্ষে উচিত হ'ব নে নহয় সেইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন 100 নম্বৰৰ 3খন পেপাৰ পাতাতকৈ আমি বাৰে বাৰে কৈ আছোঁ যে তাতকৈ নম্বৰটো কমাওক 1.5 ঘণ্টা বহক ষ্টুডেণ্টজন বা 1 ঘণ্টা বহক কিন্তু 3 ঘণ্টা দুখন মাস্ক মুখত লৈ পৰীক্ষা এটা দিব মেণ্টেল প্ৰেছাৰ সেই গৰম গোটেইবিলাক বস্তু মিলি কিবা মানে মোৰ মতে লাগে মোৰ ভাৱ হৈছে যে সি খুব বেছি স্বাস্থ্যসন্মত নহ'ব মই আকৌ এবাৰ পবিত্ৰপ্ৰাণ ভট্টাচাৰ্যৰ ওচৰত গৈছোঁ স্বাগতম জনাইছোঁ পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য অকণমান আগতে আপোনাৰ সৈতে সংযোজন মোৰ বিচ্ছিন্ন হৈছিলে এইবাৰ মই আপোনাক পাইছোঁ আপোনাৰ পৰা খুব পোনপটীয়াকৈ জানিব বিচাৰিম পৰীক্ষা সম্পৰ্কীয় আলোচনা আমি কৰি আছোঁ আমাৰ মূল প্ৰশ্নটো হৈছে CBSE পৰীক্ষা বাতিল কৰিল বুলি ঘোষণা হ'ল মানে বাতিল হ'ল কিন্তু সেৱা বা উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত কঠোৰ এটা সিদ্ধান্ত এতিয়াও ল'ব পৰা হোৱা নাই বা পৰীক্ষা পাতিম বুলিও ক'ব পৰা নাই নাপাতিম বুলিও ক'ব পৰা নাই সঠিক সিদ্ধান্ত এটা লোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে অগা পিছা নীতি এটা অৱলম্বন কৰা হৈছে চিন্ময় গোস্বামী সেই প্ৰসংগটো উল্লেখো কৰিছে ভট্টাচাৰ্য আপুনি কি ভাবে এই ক্ষেত্ৰত আমি কঠোৰ সিদ্ধান্ত ল'ব পৰা নাই সেৱা উচ্চতৰ মাধ্যমিক পৰিষদে হয় অনুপম মই আজি NKTV এই জনসাধাৰণ অনুষ্ঠানটোক মোক অংশগ্ৰহণ কৰিবলৈ অভিমত দিবলৈ আজি নিমন্ত্ৰণ কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ আজি অনুপম যে আজি এটা অতি স্পৰ্শকাতৰ বিষয়ত আৰু অতি গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হৈছে সংবাদ মাধ্যমে যিটো গুৰুত্ব দিছে এটা চিন্তা চৰ্চা যে সেইকাৰণে মই এইটো আদৰণি জনাইছোঁ চাওক পৰীক্ষাটোতো পাতিবই লাগিব কেলে CBSE যদিও পৰীক্ষা বাতিল কৰিছে আমাৰ সেৱা বা উচ্চতৰ মাধ্যমিক সংসদৰ তলত থকা যিবিলাক শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানত আমাৰ CC যদিও আছে তেনেকুৱা ধৰণৰ এটা কোনো ইভ্যালুৱেশ্যনৰ কোনো এটা নিৰ্দিষ্ট ছিষ্টেম নাই বা তেনেকুৱা এটা মেকানিজম কঠোৰভাৱে নাই সেইকাৰণে আমি চূড়ান্ত এটা মূল্যায়ন কৰাৰ কোনো সুবিধা নাই পৰীক্ষা নপতাকৈ গতিকে পৰীক্ষাটো নিশ্চয় পাতিব লাগিব কিন্তু এটা কথা হৈছে যে আজি পেণ্ডামিক চিটুৱেশ্যনত আজি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে সেৱায়ো কৈছে প্ৰস্তুত হৈ আছোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে পৰীক্ষা পাতিম কিন্তু কথা হ'ল আমাৰ এতিয়া চিটুৱেশ্যনটো কিমান সময়ত কেনেধৰণে উন্নতি হয় উত্তৰ নহয় সেইটো আমি নাজানো কিন্তু হ'লেও আমি পৰীক্ষাটো কিবা 3টা ছাবজেক্ট পতাৰ কথাও কোনোবাই কৈছে কোনোবাই 5টাও কৈছে কিন্তু আমি 3টামান ছাবজেক্ট হ'লেওতো পাতিব লাগিব পৰীক্ষাটো নাপাতিলে আমি ইভ্যালুৱেশ্যনটো কৰা কোনো কাৰণ অলৰেডি এটা তেনেকুৱা ধৰণৰ আমাৰ ছিষ্টেম নাছিল হয় ভট্টাচাৰ্য মোৰ প্ৰশ্নটো সেইকাৰণে আছিল যে CBSE যদি এটা সঠিক সিদ্ধান্ত ল'ব পাৰে নিৰ্দিষ্ট এটা সিদ্ধান্ত হ'ব বা নহয় আমি কিয় পৰা নাই এতিয়ালৈকে মানে পৰীক্ষাটো পাতিব লাগিব মই ভাবোঁ যে খুব সোনকালে সিদ্ধান্ত ল'ব লাগে জুনৰ মানে জুলাই ফাৰ্ষ্ট উইকৰ পৰা পৰীক্ষাটো পাৰিলে আৰম্ভ কৰিব পাৰিলে কিয় সিদ্ধান্ত ল'ব পৰা নাই মই এই প্ৰশ্নটোৱে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি সেৱাৰ অন্যতম সদস্য হয় আমাৰ সেৱাটো প্ৰস্তুত আছে পৰীক্ষা পাতিবলৈ পৰীক্ষা সম্পূৰ্ণ পাতিবলৈ প্ৰস্তুত আছে আৰু ইতিমধ্যে আমাৰ যিখিনি তাৰ কাৰণে যিখিনি প্ৰস্তুতি কৰিবলৈ প্ৰস্তুতি গ্ৰহণ কৰা আছে কিন্তু কথা হ'ল আমাৰ চৰকাৰ আৰু স্বাস্থ্য বিভাগে আমাক সন্মিলিতভাৱে এটা গাইডলাইন দিব লাগিব এটা মেকানিজম তৈয়াৰ কৰিব লাগিব কাৰণ তাত বহুতখিনি সমস্যা আছে আমি টিচাৰে আমাৰ গৈ কেনেকৈ আমাৰ মানে ইনভিজিলেশ্যন দিব কাইলৈ ক'ভিড এজন ষ্টুডেণ্ট আহিলে আমি কেনেধৰণে কি ব্যৱস্থা ল'ম বা আমি কি ধৰণে গোটেই ক'ভিড প্ৰট'কলটো মেইনটেইন কৰিম সেইখিনি কিন্তু দুই শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰ এটা সন্মিলিতভাৱে এটা গাইডলাইন তৈয়াৰ কৰি সোনকালে দিব লাগিব মই ভাবোঁ যে এই ক্ষেত্ৰত মোৰ ভট্টাচাৰ্য মোৰ প্ৰশ্নটো হ'ল CBSE চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে আমি লাগে নে কি হৈছে আচলতে আমি হুহুকা পিছলা লৈছোঁ আলোচনা কৰিব লাগিব কিবা হ'ব তেওঁলোকৰ এটা অনুপম তেওঁলোকৰ এটা অলৰেডি ছিষ্টেম আছে যে তেওঁলোকৰ এটা ইভেলুৱেশ্যনৰ প্ৰচেছ আছে কিন্তু আমাৰ CCটো ষ্ট্ৰিক্টলি তেনেকুৱা ধৰণৰ কোনো ছিষ্টেম নাই আমাৰ যদিও ইউনিট টেষ্টবিলাক হয় তাৰপিছত আমাৰ পৰীক্ষা হয় মানে হেৰিটো কিন্তু আমি তেনেকুৱা ধৰণৰ ষ্ট্ৰিক্ট এটা আমি চূড়ান্ত মূল্যায়ন কৰিব পৰা আমাৰ মেকানিজম নাছিল সেইটো ভৱিষ্যতে আমি এনেকুৱা পেণ্ডামিক চিটুৱেশ্যন তৈয়াৰ কৰিব লাগিব বা ইনিচিয়েট কৰিব লাগিব বা ডেভেলপ কৰিব লাগিব গতিকে আমাৰ যিটো নাই
আমি এটা পৰীক্ষা নপতাকৈ চূড়ান্ত মূল্যায়ন কৰাটো অসুবিধা হ'ব আমাৰ বিশেষকৈ সেৱা আৰু কাউন্সিলৰ তলৰ শিক্ষানুষ্ঠানবিলাকৰ গতিকে আপুনি আমাৰ লগত সংযোজিত হৈ থাকিব বা গোটেই কোভিড প্ৰট'কল মেইনটেইন কৰি আমি খুব সোনকালে 3টামান ছাবজেক্ট হ'লেও যিটো কথা কৈছে বা বিভিন্ন ধৰণৰ আলোচনা কৰিছে আমি হ'লেও পৰীক্ষাটো পাতিব লাগিব পৰীক্ষাটো নপতাকৈ চূড়ান্ত মূল্যায়ন কৰাটো যথেষ্ট অসুবিধা মই সেইকাৰণে এটা অনুৰোধ জনাইছোঁ যে সোনকালে এটা সিদ্ধান্ত কৰক এটা মেকানিজম তৈয়াৰ কৰক স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগে এটা সিদ্ধান্ত দি দিয়ক কাৰণ ছাত্ৰ ছাত্ৰীয়ে অভিভাৱকসকল উদ্বিগ্ন হৈ আছে হয় স্বাভাৱিকতে গতিকে আৰু এইখিনি ক্ষেত্ৰত পৰীক্ষা হোৱাৰ পিছতো আকৌ ইভেলুৱেশ্যনৰ কাৰণেও এতিয়া আমাৰ তৎপৰতা লাগিব কাৰণ ইভেলুৱেশ্যনৰ প্ৰক্ৰিয়াটোতো 30 দিনমান লাগিব সময় গতিকে ইতিমধ্যে CBSE যেতিয়া পৰীক্ষা নহয় সেইসকলে এডমিশ্যন ল'বলৈ যাব কিন্তু গভৰ্ণমেণ্টে এটা ভাল কাম আমাৰ অনুৰোধ মতে এটা কৰিছে যে আমাৰ যেতিয়া পৰীক্ষা হৈ নাযায় তেতিয়ালৈকে এডমিশ্যনটো নহয় সেইটো আমি সেইকাৰণে পৰিস্থিতিৰ ওপৰত আমি এইটো চৰকাৰক অনুৰোধ কৰিছিলোঁ এইটো অনুৰোধ ইতিমধ্যে ৰক্ষা কৰিছে চিন্ময় গোস্বামীয়ে কিবা ক'ব খুজিছে চিন্ময় গোস্বামী আমাৰ লগত সংযোজন হৈ আছে পবিত্ৰবান ভট্টাচাৰ্য চিন্ময় গোস্বামী এগৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী মাতৃ আৰু এইবাৰ তেওঁৰ সন্তানেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব চিন্ময় গোস্বামীয়ে কিবা ক'ব খুজিছে আপোনাক মই একদম চমুকৈ কথা এটা ক'ব খুজিছোঁ যে হয় উচ্চতৰ মাধ্যমিকৰ এডমিশ্যন বন্ধ কৰিছে বুলি কৈছে কিন্তু ইতিমধ্যে যথেষ্ট এডমিশ্যন হৈ গৈছে আৰু অনলাইন ক্লাছো হৈ আছে ইতিমধ্যে এই কামটো হৈ গৈছে বহুত বন্ধ কৰাটো আচলতে কিছু পলম হৈছে সেইটো কথা মই ক'ব বিচাৰিছিলোঁ আৰু 2 নম্বৰ কথাটো হৈছে যে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে বুলি কৈ আছে কিন্তু বাকী প্ৰশ্ন কাকতো আছে মই বুজি পাইছোঁ প্ৰশ্ন কাকত প্ৰিণ্ট কৰা হৈছে মোৰ কথাটো হ'ল ইলেকশ্যনৰ কাৰণে ইলেকশ্যন ডিউটিত থকা প্ৰত্যেকজন মানুহকে ভেকচিনেট কৰা হৈছিলে পৰীক্ষাৰ ডিউটি কৰিবলগীয়া শিক্ষকসকলক তেনেদৰে এটা শ্ৰেণীভুক্ত কৰি ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে নেকি ভট্টাচাৰ্য এই কথাটোকে আমি ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ শিক্ষামন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰিছোঁ যে অতি সোনকালে আমাৰ ভেকচিনেশ্যন শিক্ষকসকলক কৰি দিব লাগে নহ'লে আমাৰ যথেষ্ট সমস্যা হ'ব কাৰণ আমাৰ মেট্ৰিক পৰীক্ষা ইতিমধ্যে অতি অচিৰে যিকোনো সময়তে অনুষ্ঠিত হ'ব আমি এইটো বিশেষভাৱে অনুৰোধ জনাইছোঁ ইতিমধ্যে আমাৰ প্ৰায় ইলেকশ্যনত ল'লে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টতো মই দেখিছোঁ আমাৰ কোন টিচাৰে ভেকচিন লোৱা নাই সেইখিনি এখন লিষ্ট তৈয়াৰ কৰিছে আৰু সোনকালে এই কথাটো আমাক স্বাস্থ্যমন্ত্ৰীও এটা আমাৰ কথাটো সহানুভূতি বিবেচনা কৰা নীতি নিৰ্দেশনা ক'লে গতিকে আমি অনুৰোধ জনাইছোঁ বাইদেউ নিশ্চয় মই এই প্ৰশ্নটোকে ভৱজিৎ বেজবৰুৱাক সুধিম কিন্তু তাৰ আগতে এবাৰ গোলাঘাটত যাব বিচাৰিছোঁ মোৰ সতীৰ্থ সাংবাদিক দেৱাশিষ হয় স্বপ্নালী শইকীয়া কিবা ক'ব খুজিছিল হয় মই কিবা এটা ক'ব বিচাৰিছোঁ যে অলৰেডি UK গভৰ্ণমেণ্টে এটা ছিষ্টেম লৈছে যে তেওঁলোকৰ 12+ ষ্টুডেণ্টছখিনিক ভেকচিনেশ্যন কৰা প্ৰচিডিউৰ এটা অলৰেডি তেওঁলোকে চিন্তা কৰি আছে চ' ছেপ্টেম্বৰ মানৰ পৰা হয়তো তেওঁলোকে সেইটো ফ'ল' কৰে মই ঠিক এতিয়া এইষাৰ কথা মই জাষ্ট অলপ আগত শুনিছোঁ যে তেনেকুৱা ভেকচিনেশ্যন ছিষ্টেম এটা যদি আমাৰ ষ্টুডেণ্টছখিনিৰ কাৰণেও যদি কৰা হয় তেনেহ'লে আমি বহুতখিনি ছেফ ছাইড হৈ থাকিব পাৰোঁ কিয় টিচাৰ্ছখিনিক অলৰেডি কৰা হৈছে বাকী চবকে কৰা হৈছে তেনেহ'লে 12 বাকী ষ্টেট UKতে চাই লওক এতিয়া যেনেকৈ তেওঁলোকক এটা ছিষ্টেম চিন্তা কৰিছে যদি আমাৰো ইয়াত এটা ছিষ্টেম চিন্তা কৰি পৰীক্ষাটো কথা যদি চিন্তা কৰে তেতিয়া বেছি ভাল হ'ব আৰু এটা কথা কৈছিলে যে এডুকেশ্যন মিনিষ্টাৰে যে 15 ডেইজৰ আগত এটা ন'টিচ দিব চ' 15 ডেইজৰ আগত ন'টিচটো ছাফিচিয়েণ্ট নহয় কিয় তেওঁলোকে অলৰেডি 6-5টা ছাবজেক্টছ পঢ়ি আছে আৰু তাৰ মাজত ফটককৈ যদি কৈ দিয়ে যে অনলি 3 ছাবজেক্টছ বা 4 ছাবজেক্টছৰ টেষ্ট হ'ব তেনেহ'লে সেইটো এটা হয়তো এটা প্ৰব্লেম বা কিয়ছ এটা হ'ব পাৰে মানে নিশ্চয় মই এটা বিৰতি ল'ম কিন্তু মই পবিত্ৰবান ভট্টাচাৰ্য আৰু স্বপ্নালী শইকীয়াক কৈছোঁ যে আমি আলোচনা চলি থকাৰ মাজত আপোনালোকে যদি কথা ক'ব বিচাৰে হাতখন দাঙি দিলে হ'ল মই বুজি পাম যে আপোনালোকে কথা ক'ব বিচাৰিছে হাতখন দাঙি দিলে মই বুজি পাম মই এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত আপোনালোকক গোলাঘাটলৈ লৈ যাম গোলাঘাটত সতীৰ্থ সাংবাদিকে কিছু দৃশ্য দেখুৱাব ছাত্ৰ ছাত্ৰীৰ মনৰ কথা শুনাব জনসাধাৰণ লাইভত এটা বিৰতি উভতি আহিছোঁ জনসাধাৰণ লাইভলৈ পৰীক্ষা কেতিয়ালৈ এই সম্পৰ্কে আমি চৰ্চা কৰি আছোঁ আলোচনা কৰি আছোঁ আমাৰ ফেচবুকত ইতিমধ্যে আপোনালোকে তলত এডাল স্ক্ৰিপ্ট দেখিবলৈ সক্ষম হৈছে য'ত আপোনালোকৰ মতামতো তাত মাজত প্ৰকাশ হৈ আছে শান্তনু দাসে কৈছে মোৰ মতে SSC ৰেলৱে আদি পৰীক্ষাবিলাক যেনেকৈ শ্বিফ্ট ৱাইজ পাতে তেনেকৈ সেৱা আৰু
SSLC পৰীক্ষাসমূহ পাতিব লাগে জাভেদ আলমে কৈছে বাতিল কৰিব লাগে আৰু বিকল্প পদ্ধতি চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে বুলি তেওঁ মতামত প্ৰকাশ কৰিছে অৰ্চনা কলিতাই কৈছে ছাত্ৰ ছাত্ৰীৰ মংগলৰ বাবে পৰীক্ষা পতাটো অতি জৰুৰী সেবা হাজৰিকাই কৈছে হ'ব লাগে দূৰত্ব বজাই পৰীক্ষা অনুষ্ঠিত প্ৰয়োজন চন্দনা শইকীয়াই কৈছে যিমান পাৰি সোনকালে চন্দ্ৰ শইকীয়া যিমান পাৰি সোনকালে বাৰিষাৰ আগতে এই পৰীক্ষা অনুষ্ঠিত কৰাটো প্ৰয়োজন অজিত স্বৰ্গীয়াই কৈছে মই এজন স্কুলৰ সহায়ক হওঁ মই ভাবোঁ মেট্ৰিক পৰীক্ষাসমূহ নিজ নিজ স্কুলত সম্পূৰ্ণ কোভিড নীতি অনুসৰি পাতিব লাগে অৰ্থাৎ পৰীক্ষা পতাৰ সপক্ষে আমি আটাইতকৈ বেছি মতামত দেখিবলৈ সক্ষম হৈছোঁ গোলাঘাটলৈ গৈছোঁ উপস্থিত আছে সতীৰ্থ সাংবাদিক দেৱাশিষ তেওঁৰ সৈতে ছাত্ৰ ছাত্ৰী বোধ কৰোঁ উপস্থিত আছে বোধ কৰোঁ মেট্ৰিক পৰীক্ষাৰ্থী এইসকল হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ বাবে বোধ কৰোঁ সাজু দেৱাশিষ কি ক'ব খোজে তেওঁলোকে নিশ্চয়কৈ অনুপম চক্ৰৱৰ্তী এগৰাকী মেধাৱী ছাত্ৰ গোলাঘাট জাতীয় বিদ্যালয়ৰ বিদ্যাৰ্থী শইকীয়া মোৰ সৈতে উপস্থিত আছে মই পোনপটীয়াকৈ তোমাৰ ওচৰলৈ আহিছোঁ যিহেতু এই মুহূৰ্তলৈকে অনিশ্চয়তা দিন ধাৰ্য কৰা হোৱা নাই তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে কোভিডৰ ঢৌ চলি আছে কি ক'বলগীয়া আছে এই ক্ষেত্ৰত হয় যিহেতু বৰ্তমান কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা স্থগিত কৰি ৰাখিছে কিন্তু মই ভাবোঁ কিছুমান বিশেষ নিয়ম নীতি আৰু ব্যৱস্থাৰ মাজেৰে আমাৰ মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব যিহেতু পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিল মাৰ্চ মাহতেই কিন্তু সেই তাৰিখ পিছুৱাই দি মে মাহত এটা তাৰিখ দিয়া হৈছিল নিৰ্দিষ্টকৈ কিন্তু কৰোনা সংক্ৰমণ বেছি হোৱাৰ বাবে এতিয়া স্থগিত কৰি পিছুৱাই অনা হৈছে কিন্তু এতিয়া আমাক কোনো ধৰণৰ তাৰিখ দিয়া নাই গতিকে আমি প্ৰতিজন ছাত্ৰ ছাত্ৰী অনিশ্চয়তাত ভুগিছোঁ লগতে মানসিক হাৰাশাস্তিত ভোগাৰ দৰে এটা অৱস্থা হৈছে গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ যাতে পৰীক্ষাটো সোনকালে অনুষ্ঠিত কৰক আৰু মই এটা প্ৰশ্ন কৰিব খুজিছোঁ যে বৰ্তমান সময়ত অসমৰ বিশিষ্ট শিক্ষাবিদ বুদ্ধিজীৱী তথা সেৱা কৰ্তৃপক্ষ অভিভাৱক সকলোৱে বিভিন্ন ধৰণৰ প্ৰস্তাৱ আগবঢ়াই আছে কিন্তু চৰকাৰে কিয় এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পৰা নাই সোনকালে কাৰণ বিভিন্ন শিল্প উদ্যোগৰ পৰা আদি কৰি নিৰ্বাচনী কাৰ্যসূচীলৈকে সকলো বেংক প্ৰতিষ্ঠান সকলোবোৰ বৰ্তমান সময়ত কৰ্মৰত অৱস্থাত আছে আৰু মই ভাবোঁ যে আমি ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকল বিষয়া কৰ্মচাৰী শিক্ষাৰ লগত জড়িত তেওঁলোক সচেতন যথেষ্ট গতিকে এই সচেতনতাৰ যোগেৰে কোভিড প্ৰট'কলৰ ব্যৱস্থাৰ মাজেৰে পৰীক্ষাটো সুকলমে অনুষ্ঠিত কৰিব পৰা যাব বুলি মই ভাবোঁ দেৱাশিষ আপুনি যদি মোৰ মাত শুনি আছে আপোনাৰ কাণত থকা ব্লুটুথ ছাত্ৰীগৰাকীৰ কাণত দিব মই পোনপটীয়াকৈ অলপ পিছতে এটা প্ৰশ্ন কৰিম আপুনি আপোনাৰ কাণত থকা ব্লুটুথ আপোনাৰ এই ছোৱালীজনীক দিলে মই পোনপটীয়াকৈ প্ৰশ্ন সুধিব পাৰিম কিন্তু সেই সময়তে চুতীয়া ডাঙৰীয়াক এটা প্ৰশ্ন সুধিছে ৰিজাউদ্দিন অসম আহমেদে আমাৰ ফেচবুক লাইভৰ মাজত তেওঁ সুধিছে যে CBSE আৰু সেৱা উভয়ৰে পৰীক্ষা একেটা সময়তে হোৱা উচিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কিমান দিনৰ ভিতৰত ফলাফল দিয়া হ'ব এই সম্পৰ্কত চুতীয়া ছাৰে মত প্ৰকাশ কৰিব লাগে আচ্ছা আমাৰ যেতিয়া পৰীক্ষাটো হৈ যায় আমাৰ এটা নিৰ্দিষ্ট টাইম লিমিটৰ ভিতৰত পৰীক্ষাটো ৰিজাল্ট ওলাব লগা হয় এতিয়া আমাৰ যদি আগতে যি ধৰণে আমাৰ পৰীক্ষাটো হৈছিল এতিয়া যথেষ্ট সময় লাগিছিল এতিয়া আমাৰ যদি ছাবজেক্ট 3টা লয় তেতিয়াহ'লে আমাৰ কম সময়ৰ ভিতৰত পৰীক্ষাটো ৰিজাল্ট ওলাব হয় গতিকে আমাৰ ব্যৱস্থা তেনেকুৱা ধৰণে আছে কাৰণ এতিয়া যিহেতু সিদ্ধান্ত হোৱা নাই চৰকাৰৰ ফালৰ পৰা আমাৰ ছিগনেল আমি পোৱা নাই আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমাক কোৱা নাই যদিও কাৰোবাজনে কৈছে যে কোভিড প্ৰট'কলৰ মাজেদি চৰকাৰৰ নিৰ্দেশনাৰ মাজেদি পৰীক্ষাটো পতাটো উচিত আমি হয়তো সেই মতটো আমি মানি লৈছোঁ আমি এইটো এগ্ৰি কৰিছোঁ কিন্তু ৰিজাল্ট দিয়া কথাটো এই মুহূৰ্তত অলপমান ক'বলৈ অসুবিধা এইকাৰণে হৈছে পৰীক্ষাটো 3টা ছাবজেক্ট হ'বনে নে সম্পূৰ্ণ হ'ব সেইটো ওপৰত নিৰ্ভৰ কৰি আমি ৰিজাল্টটো সম্পূৰ্ণ হ'লে আপোনালোকৰ ৰিজাল্টৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি বহুত সময় বাঢ়ি যাব ছাত্ৰ ছাত্ৰীৰ ক্ষতিও হ'ব পাৰে আমি নামভৰ্তিৰ কাৰণে হয় বহুত অসুবিধা আছে মানে আজিৰ তাৰিখত এতিয়া যিটো পৰিস্থিতি এইটো পৰিস্থিতিত এই কথাটো পৰোক্ষভাৱে স্বীকাৰ্য সম্পূৰ্ণ পৰীক্ষা যদি পাতে আপোনালোক বিপদত পৰিব পৰীক্ষা সম্পূৰ্ণ পতা অসম্ভৱ এইকাৰণে কাৰণ আমাৰ চিন্ময় গোস্বামী বাইদেৱে কৈছে যিহেতু 3 ঘণ্টা সময় ছাত্ৰ ছাত্ৰীয়ে এটা ৰুমত থাকি পৰীক্ষা দিয়াত অসুবিধা আছে তেনেকুৱা ক্ষেত্ৰত যদি সকলো বিষয় যদি পৰীক্ষা হয় তেতিয়া ল'ৰা ছোৱালীৰ কাৰণে বিশেষ অসুবিধা হ'ব আৰু যিহেতু গোটেই অসম জুৰি পৰীক্ষাটো হ'ব এটা সমস্যা নিশ্চয় আহি যাব বুলি আমি ভাবোঁ হয় মই আকৌ এবাৰ গোলাঘাটত যাব বিচাৰিছোঁ বোধহয় তেওঁ হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ্থী ভণ্টি তোমাৰ নাম কি নমস্কাৰ মোৰ নাম বিদ্যাশ্ৰী শইকীয়া বিদ্যাশ্ৰীয়ে কি পঢ়ি আছা এবাৰ মেট্ৰিক দিবা
হয় মই এবাৰ মেট্ৰিক দিম বিদ্যাশ্ৰী আমাৰ ফেচবুক লাইভ চলি আছে তাত দুটা প্ৰশ্ন দুজনে উত্থাপন কৰিছে মই সেইকাৰণে তোমাৰ লগত পোনপটীয়াকৈ কথা পাতিব ইচ্ছা কৰি আচলতে সংযোজিত হৈছোঁ ৰাজদীপ ৰয়ে কৈছে মেট্ৰিক পৰীক্ষাৰ্থী দেই এওঁলোক তেওঁ কৈছে আমি পৰীক্ষা দিম কিন্তু আমাৰ স্বাস্থ্যৰ গেৰাণ্টি কোনে ল'ব এই সম্পৰ্কে প্ৰশ্ন কৰিছে প্ৰথম প্ৰশ্নটো দ্বিতীয়টো চিম্পামণি বৰাই কৈছে কোভিড প্ৰট'কল মাৰি 50 নম্বৰৰ আটাইকেইটা বিষয়ে পৰীক্ষা হ'ব লাগে প্ৰয়োজন হ'লে চেণ্টাৰ বেছি কৰিব লাগে তোমাৰ মতে কি তুমি কি ভাবা এই দুটা প্ৰশ্নৰ উত্তৰটো তোমাৰ মতে কি হয় কোভিড পৰিস্থিতিৰ বাবে চেণ্টাৰ বৃদ্ধি কৰি আৰু কিছুমান নিয়ম নীতি মানি চলি ব্যৱস্থাৰ জৰিয়তে পৰীক্ষাটো অনুষ্ঠিত কৰিব পাৰিব বুলি মই ভাবোঁ আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ কথাও আমি চৰকাৰে মন কৰিবলগীয়া কাৰণ বৰ্তমান যোনটো কোভিডৰ ঢৌ আছে বৰ্তমান সময়ত চলি আছে সেয়া ছাত্ৰ ছাত্ৰীক বিশেষকৈ আক্ৰমণাত্মক অৰ্থাৎ আমাৰ যোনখিনি ছাত্ৰ ছাত্ৰীৰ অৱস্থাটো খুব আক্ৰমণাত্মক বুলি অভিহিত কৰিছে ডাক্তৰসকলে গতিকে মই ভাবোঁ কিছুমান বিশেষ নীতি নিয়ম এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰাও সহযোগিতা বা প্ৰশাসনৰ ফালৰ পৰাও যেনেকৈ সেৰেঙাকৈ ছাত্ৰ ছাত্ৰী বহাৰ ব্যৱস্থা কৰিব লাগে বা শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ সংখ্যা বৃদ্ধি কৰিব লাগে আৰু ঘনকৈ চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিব লাগে ইয়াৰ উপৰি যিখিনি সময়ত পৰীক্ষা অনুষ্ঠিত হ'ব সেই সময়খিনিত সাধ্য আইন বলবৎ কৰিব লাগে যাতে কোনো ধৰণৰ যান জঁটৰ সৃষ্টি নহয় ৰাস্তাত বা ছাত্ৰ ছাত্ৰীসকলৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু ইয়াৰ লগতে বিশৃংখলতাবোৰ নিবাৰণৰ বাবে কিছুমান প্ৰশাসনে বিশেষ ধৰণৰ ব্যৱস্থা ল'ব লাগে যেনে ৰাস্তাত যিসমূহ গাড়ী থাকিব বা পৰীক্ষাৰ্থী অনা নিয়াৰ ক্ষেত্ৰত যিসমূহ গাড়ী বা অভিভাৱকসকলে সচেতনতাৰ বাবে কিছুমান গাড়ীসমূহ ৰাখিবৰ বাবে নিৰ্দিষ্ট কিছুমান স্থান দিব লাগে যাতে কোনো ধৰণৰ বিশৃংখলতাৰ ৰাস্তাত সৃষ্টি নহয় আৰু আমি বিগত সময়খিনিত পৰিলক্ষিত কৰিছোঁ যে পৰীক্ষা শেষ হোৱাৰ পাছত বা পৰীক্ষা হোৱাৰ আগমুহূৰ্তত পৰীক্ষা কেন্দ্ৰৰ সন্মুখত যথেষ্ট ভিৰৰ সৃষ্টি হয় সেইসমূহ নিবাৰণৰ বাবেও ব্যৱস্থা লোৱা উচিত আৰু লগতে যান বাহন ৰখাৰ নিৰ্দিষ্ট দূৰত্ব থাকিব লাগে বা ছাত্ৰ ছাত্ৰীসকলৰ মাজতো সামাজিক দূৰত্ব থাকিব লাগে গতিকে এনেধৰণৰ ব্যৱস্থাবোৰ যদি ভালদৰে মানি চলা হয় তেতিয়া হয়তো ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতিও যথেষ্ট লক্ষ্য ৰাখি পৰীক্ষাটো সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব বুলি মই ভাবোঁ খুব নিয়াৰিকৈ মন্তব্য দিছা তুমি তাৰ মাজত আৰু এটা প্ৰশ্ন চমুকে মই বিচাৰিম বহুতে ইয়াত প্ৰশ্ন কৰিছে তোমালোকৰ বয়সৰ পৰীক্ষাৰ্থীয়ে বহুতে প্ৰশ্ন কৰিছে কিছুমানে কৈছে কমকৈ ছাবজেক্টৰ পৰীক্ষা হ'ব লাগে দুটা বা তিনিটা বিষয়ৰ হ'ব লাগে নহ'লে আমাৰ সমস্যা হ'ব কিছুমানে কৈছে আটাইকেইটা বিষয়ৰ পৰীক্ষা হ'ব লাগে নহ'লে আমি আৰু এক ডাঙৰ সমস্যাত পৰিম আচলতে কোনটো হ'ব লাগে তোমাৰ মতে আচলতে এতিয়া পৰিস্থিতিটো এনেকুৱাই হৈছে যে যথেষ্ট পিছুৱাই দিয়া হৈছে আমাৰ এটা বছৰটো বাদেই 16 মাহমান আমাৰ তেনেদৰে পৰীক্ষা পাতিবকৈ আমি অপেক্ষা কৰি থাকিব লগা হৈছে এনে এটা সময়ত মই ভাবোঁ 3টা ছাবজেক্টে বিষয়ে হওক বা 6টা বিষয়তে হওক বা 1.5 ঘণ্টাই হওক 3 ঘণ্টাই হওক সোনকালে পৰীক্ষাটো অনুষ্ঠিত হ'ব লাগে মই সেইটোৱে বিচাৰোঁ কিন্তু যদিহে পৰীক্ষা বাতিল কৰা হয় বা ছাত্ৰ ছাত্ৰীসকলক এলাউ কৰি দিয়া হয় পাছ কৰাই দিয়া হয় সেইটো মই কেতিয়াও নিবিচাৰোঁ সেইটো যদি কৰা হয় তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱন এক প্ৰকাৰ অন্ধকাৰময় হৈ পৰিব বুলিয়ে মই ভাবোঁ নিশ্চয় ভণ্টি তুমি লাইনত থাকিবা পবিত্ৰপান ভট্টাচাৰ্যই হাত দাঙিছিলে মোৰ চকুত পৰিছিলে হয় কওক ভট্টাচাৰ্য ডাঙৰীয়া কওক হয় এই ছাত্ৰীগৰাকীয়ে একদম ব্যৱহাৰিক কথা কৈছে প্ৰেক্টিকেল কথা কৈছে সেই কথাখিনি ইতিমধ্যে আমি আলোচনা কৰি আছোঁ যে আমাৰ আজি পৰীক্ষা হলত যিখিনি মানে ছিষ্টেমেটিকেলি আমি আগবাঢ়িব লাগিব শৌচাগাৰৰ পৰা হেৰিয়ালৈকে যাতে গাৰ্জেনেও কোঅপাৰেশ্যন কৰিব লাগিব গাৰ্জেনে মানে অধিক তাত ভিৰ কৰিব নালাগিব সেই কথাখিনি ইতিমধ্যে আলোচনা হৈছে আৰু মেইনলি এটা কথা হৈছে যে কাইলৈ কোভিড যদি পজিটিভ ওলোৱা এজন ছাত্ৰ হয় সেইজনক আমি কেনেকৈ তাৰ মেডিকেল আমাৰ মানুহ থাকিব লাগিব সেই কথাখিনিও গোটেই গাইডলাইন ঠিক কৰিব লাগিব কাৰণ আমাৰ এজন ইনভিজিলেটৰেতো ভয় কৰিব তাত গৈ পেলাই সেইখিনি কৰিবলৈ তেওঁক মানে পেপাৰ দিয়াক বা অন্যান্য সেইখিনি কৰিবলৈ গতিকে গোটেই কথাখিনি পাতিব লাগিব গতিকে এটা কথা মই কৈ দিছোঁ যে আমাৰ পৰীক্ষাৰ বিকল্প নাই পৰীক্ষা আমি কিবা এটা হ'লেও 3টা হ'লেও বা যিমান ঘণ্টা হ'লেও পৰীক্ষাটো পাতিবই লাগিব কাৰণ CBSE আমাৰ অপশ্যন নাই ইয়াৰ ভৱিষ্যতে মই এয়া পাহতে কৈ থ'ব বিচাৰিছোঁ
আমাৰ যিটো আমাৰ কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভেলুৱেশ্যনৰ এটা ভাল ছিষ্টেমেটিক আমি এটা আজি আমাৰ পেণ্ডামিক চিটুৱেশ্যনে শিকাইছে যে আমি এইটো মানে তৈয়াৰ কৰি এটা ইভেলুৱেশ্যনৰ প্ৰচেছ ষ্ট্ৰিক্টলি তৈয়াৰ কৰিব লাগিব সেইটো মই আজি অনুৰোধ জনাইছোঁ তাৰমানে নিশ্চয় গোলাঘাটৰ ভণ্টি তোমাৰ কাষত আৰু এগৰাকী সতীৰ্থ আছে নেকি বাৰু হয় মোৰ লগত কোনো নাই তুমি অকলে আছা নহয় তুমি লাইনত থাকিবা তেতিয়াহ'লে আমি কথা পাতি থাকিম কিন্তু মই ভৱজিৎ বেজবৰুৱাৰ ওচৰত আহিব বিচাৰিছোঁ কথাখিনি গোটেইখিনি শুনিলে আপুনি মই আকৌ সেই একেটাই প্ৰশ্ন আকৌ কৈছোঁ কি এনেকুৱা সমস্যা আমাৰ ক'ৰবাত আছে য'ত আমি CBSEৰ দৰে সঠিক তৎপৰতাৰে সিদ্ধান্ত ল'ব নোৱাৰোঁ সেই ব্যৱস্থাটো আমি কৈ আহিছোঁ যে আপুনি এতিয়া যিমান ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকল বা শিক্ষকসকল বা যিবিলাক এই ক্ষেত্ৰটোৰ সৈতে জড়িত সকলোৱে চিন্তিত আৰু উদ্বিগ্ন হৈ আছে কি হ'ব কি নহ'ব এটা গোটেই ব্যৱস্থাটো এই গোটেই ব্যৱস্থাটো সেৱা আৰু কাউন্সিলে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এটা পৰিকল্পনা কৰি তেওঁলোকে প্ৰস্তুত কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মানসিক কথাটো বুজি পাব লাগে আৰু ইতিমধ্যে আমি সদৌ অসম ছাত্ৰ সন্থা অসমৰ শিক্ষক সংগঠনসকলৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থা গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় সন্থা অধ্যক্ষ পৰিষদ অসম হাইস্কুল শিক্ষক সন্থা প্ৰাথমিক শিক্ষক সন্মিলনলৈকে বহুকেইটা সংগঠনৰ সৈতে আৰু অভিভাৱক বা সন্মানীয় বিশিষ্ট শিক্ষাবিদকেইটাৰ মতামত আমি লৈছিলোঁ বা তেনেধৰণে আমি আলোচনা মিলিত হৈছিলোঁ সেই মিলিত হোৱা কথাখিনি আমি সেৱাক ইতিমধ্যে অৱগত কৰিছোঁ যে গোটেই কথাটো কোনোবাই তাত 50 মাৰ্কৰ পৰীক্ষাৰ কথা কৈছে কোনোবাই 6খনৰ কোনোবাই 3খনৰ এই বিষয়বিলাক আজি চলি আছে এই বিষয়সমূহ চলি থকাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱে এটা অত্যাচাৰ কৰা হৈছে এটা উদ্বিগ্ন হৈছে হ'ব নহ'ব 5খন 6খন 2খন এই গোটেই ব্যৱস্থাটো কম সময়ৰ ভিতৰত আমি এটা স্পষ্ট পুনৰবাৰ কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ কোনো ক্ষতি হ'ব নোৱাৰিব ছাত্ৰ ছাত্ৰীসকলৰ আশ্বস্ত হ'ব পৰাকৈ সিদ্ধান্ত ল'ব লাগিব শৈক্ষিক বছৰটো নষ্ট হ'ব নালাগিব আৰু একেই সময়তে যে স্বাস্থ্যজনিত যিবোৰ কথা যে পৰীক্ষাৰ চেণ্টাৰৰ ক্ষেত্ৰতেই হওক বা পৰীক্ষা দিব যোৱা সময়ৰ ক্ষেত্ৰতে হওক কাৰণ আমি এই গাঁৱৰ যিখন স্কুল সেই স্কুলখনৰ কথা ভাবিব লাগিব গাঁৱৰ ভিতৰৰ যিখন স্কুল মহানগৰীৰ কথাখনৰ বা চহৰৰ কথাখনক বাদ দিয়ক গাঁৱৰ যিবিলাক স্কুল সেই স্কুলখনৰ কথা আমি চিন্তা কৰি এটা সিদ্ধান্ত ল'ব লাগিব আৰু চৰকাৰে সেৱা কাউন্সিলে অতি কম সময়ৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ আশ্বস্ত হ'ব পৰাকৈ সকলো মানে ব্যৱস্থাটো এই গোটেই ব্যৱস্থাটো আগুৱাই কি ধৰণে পৰিকল্পনা কৰিব এই পৰিকল্পনাটো ৰাজহুৱা কৰিব লাগে আৰু মডেলিটিটো ঠিক কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলে সেইটোৱে বিচাৰিছে যে অভিভাৱকসকলে সেইটোৱে বিচাৰিছে যে মডেলিটিটো কি ধৰণৰ হ'ব সকলোৱে আজি উদ্বিগ্ন চিন্তিত আৰু আমিও সেই উদ্বিগ্ন চিন্তিত আমি সেই গোটেই শিক্ষক সংগঠনখিনি আলোচনা মিলিত হয় আৰু বহু ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাই আমাক মতামত দিছে গুৱাহাটী বিশ্ববিদ্যালয় আহিছে বহুকেইগৰাকী সন্মানীয় শিক্ষাবিদ অভিভাৱক আমি আলোচনা হয় যিবিলাক তাত তেওঁলোকে পৰামৰ্শ দিছিল বিভিন্ন ধৰণৰ পৰামৰ্শ আহিছে আৰু আমি ইতিমধ্যে সেৱাৰ কৰ্তৃপক্ষক আমি অৱগত কৰিছোঁ অৱগত কৰি আমি কম সময়ৰ ভিতৰত এটা সঠিক সিদ্ধান্ত দিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ আশ্বস্ত হ'ব পৰাকৈ স্বাস্থ্যজনিত সকলো কথা যাতে তেওঁলোকে ঠিকে থাকে আৰু একে সময়তে যাতে মানসিকভাৱে যি অত্যাচাৰ হৈছে তেওঁলোকৰ প্ৰতি সেই যাতে সেইটো ঠিক হয় অতি সোনকালে তাকে আমি আহ্বান জনাইছোঁ শিক্ষামন্ত্ৰীৰ আমাৰ এইটো বিনম্ৰ আহ্বান স্বপ্নালী শইকীয়া মই এটা বিৰতি লৈ আপোনাৰ ওচৰলৈ গৈ আছোঁ আপুনি হাত দাঙিছে মই দেখিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ লগতে মই জনাম যে সময়টো খুব বেয়া কোভিড পৰিস্থিতি এই ধৰণৰ পৰিৱেশত সৃষ্টি হ'ল তাৰ মাজত নতুনকৈ চৰকাৰ এখন আহিছে শিক্ষামন্ত্ৰী নতুনকৈ আহিছে কথাবিলাক তেনেকুৱাও কিছু সমস্যা তাৰ লগত লাগি আছে এটা বিৰতি লৈছোঁ বিৰতিৰ পিছতে আমি এই বিষয়ে আকৌ চৰ্চা কৰিম জনসাধাৰণ লাইভলৈ মই উভতি আহিছোঁ আৰু উভতি আহি আপোনালোকৰ সন্মুখত আমি পৰীক্ষা কেতিয়ালৈ এই প্ৰশ্ন উত্থাপন কৰিছোঁ এয়া আমাৰ প্ৰশ্ন নহয় এয়া আপোনালোকৰ প্ৰশ্ন এই আলোচনাও আপোনালোকৰ কেইবা লাখ ছাত্ৰ ছাত্ৰী চিন্তিত হৈ আছে এই বিষয়টোত আমি বিৰতিৰ পূৰ্বে স্বপ্নালী শইকীয়া ব্ৰহ্মপুত্ৰ ভেলী একাডেমী বাণিজ্য বিভাগৰ শিক্ষয়িত্ৰী তেখেত অধ্যাপিকা তেখেতে কিছু মতামত দিব বিচাৰিছোঁ আমি যদি স্ক্ৰীণত স্বপ্নালী শইকীয়াক পাওঁ এই মুহূৰ্তত স্বপ্নালী শইকীয়াৰ পৰা মই জানিব বিচাৰিম তেওঁ কি ক'ব বিচাৰিছে স্বপ্নালী শইকীয়া কওক হয় মই এইটোকে ক'ব বিচাৰিছোঁ যে গোটেই ছিষ্টেমটো মই অলৰেডি যিমানখিনি ডিছকাশ্যন হৈ গ'ল সেইখিনি সৈতে মই একমত আৰু চৰকাৰৰ পৰা মোৰ চৰকাৰৰ লগত মোৰ এটাই অনুৰোধ যে ঘপককৈ এটা ডেট এনাউন্স কৰি যে এই ছাবজেক্টটো এনেকৈ হ'ব সেই ছিষ্টেমটো যাতে নকৰি এটা আগতীয়াকৈ ন'টিচ কৰি এইটো ছাবজেক্ট হ'ব ইমান ডিউৰেশ্যনৰ পিছত হ'ব সেইটো যাতে কৰে মই সেইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ আৰু যাতে ষ্টুডেণ্টছখিনি মানসিকভাৱে ভাগি নপৰে সেই পদক্ষেপটো লোৱা
মই চৰকাৰী স্বপ্নালী শইকীয়া আগষ্টত বোধ কৰোঁ নতুন পাঠদান আমাৰ হাতত আছে আজি মে' 2 তাৰিখ অৰ্থাৎ মে' মাহটো আছে মে' জুন জুলাই 3 মাহ আছে আপোনাৰ মতে কোনটো মাহত পাতিব লাগে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা জুন 2 জুনত আছোঁ আমি ক্ষমা কৰিব মই মে' ভুলতে গ'লোঁ 2 জুনত আছোঁ আমি আমাৰ হাতত কেৱল জুলাই মাহটো আছে আৰু আমি 2 জুনত জন্ম হয় 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 2 জুনত আছোঁ হয় চ' এইটো ডিউৰেশ্যনত যদি ঘপককৈ কৈ দিয়ে 15 দিনৰ পিছত তোমালোকৰ এক্সাম হ'ব চ' মই সেইটো বিচৰা নাই এটলিষ্ট তেওঁলোকৰ এই জুন মাহটো বাদ দি জুলাই লাষ্টৰ পিনৰ পৰা যদি তেওঁলোকে বা মিডল অফ দ্য জুলাই যদি ষ্টাৰ্ট কৰে তথাপিও অলপ হ'লেও তেওঁলোকে সকাহ পাব মই সেইটোকে ক'ব বিচাৰিছোঁ জুলাইত পৰীক্ষা পাতি জুলাইতে ৰিজাল্ট সম্ভৱ হ'বনে সেইটোতো সম্ভৱ নহয় কোনোপধ্যেই সম্ভৱ নহয় কিন্তু যিহেতু ছাবজেক্ট যদি শ্বৰ্ট কৰে আৰু আগষ্টত অলৰেডি নতুন পাঠদানৰ হেৰি কৰিছে চ' এটা বহুত কম ডিউৰেশ্যনৰ ভিতৰত এটা বহুত ডাঙৰ সিদ্ধান্ত ল'বলৈ হয়তো বহুত প্ৰব্লেম হয় কিন্তু তাৰ মাজতো হয়তো অপশ্যন ওলাব পাৰে কিন্তু সেইটোৱে যাতে ষ্টুডেণ্টছখিনিও চাফাৰ নহওক সেইমতে তেওঁলোকে যদি ডিচিশ্যনটো লয় চিন্ময়ী গোস্বামীয়ে কিবা ক'ব হৈছে স্বপ্নালী শইকীয়া নাই তেখেতক নহয় মই এনেই মানে কথাটো এই প্ৰসংগতহে ক'ব খুজিছোঁ যে এই 3টা 6টা কৰি থকাতকৈ গোটেইবোৰ বিষয়ৰ পৰীক্ষা পতা হওক আৰু ছাত্ৰ ছাত্ৰীসকলক আমি বিষয় বাছনি কৰিব দিয়াতকৈ আমি প্ৰশ্ন বাছনি কৰিব দিওঁ 100 নম্বৰৰ বিষয় বাছনি নহয় প্ৰশ্ন বাছনি 100 নম্বৰৰ প্ৰশ্ন কাকতখন তেওঁলোকৰ হাতত দি পেলাই আমি যদি কওঁ যে ইয়াৰ ভিতৰত 50 নম্বৰ উত্তৰ কৰা তেতিয়াহ'লে তেওঁলোকে 50 নম্বৰৰ প্ৰশ্ন উত্তৰ কৰিব আৰু প্ৰত্যেকটো বিষয়ে দিয়ক 1.5 ঘণ্টা সময় পৰীক্ষা হলত থাকিব বাকিটো যিখিনি প্ৰশাসনীয় ব্যৱস্থা ল'ব লাগে সেইখিনিটো ল'বই লাগিব আৰু যেহেতু সবতে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ হৈ আছে এতিয়া আমি যিবোৰ প্ৰাইভেট শিক্ষানুষ্ঠান আছে তাৰ লগতো সেৱা বা আমাৰ কাউন্সিলে কথা পাতক তাতেও চেণ্টাৰ কৰক তাৰ উপৰি যিবোৰ গ্ৰামাঞ্চল আছে তাত ৰাজহুৱা হল কিছুমান আছে সভাঘৰ কিছুমান আছে তেনেকুৱাবোৰো লওক কিন্তু তেনেকৈ লৈ পেলাই হ'লেও এটা যিটো আমাৰ শাৰীৰিক দূৰত্ব সেইটো বজাই ৰাখি পৰীক্ষা পতাটো দৰকাৰ আৰু মই বাৰে বাৰে কৈছোঁ যে ছাবজেক্ট 3টা হ'ব নালাগে মানে নিৰ্দিষ্ট কৰিব এই কাৰণেই নালাগাৰ মোৰ হাতত একদম যিকেইটা যুক্তি আছে তাৰ ভিতৰত হ'ল এজন ছাত্ৰ বা ছাত্ৰীয়ে আমাৰ ইয়াতে দেখা যায় মেডিকেলৰো এণ্ট্ৰেঞ্চ দিয়ে হায়াৰ ছেকেণ্ডেৰী দি উঠি ইঞ্জিনিয়াৰিঙৰো এণ্ট্ৰেঞ্চ দিয়ে তাৰমানে তাহাঁতে পৰীক্ষাটো গোটেইকেইটা ছাবজেক্ট দিয়াৰ পিছতো নিশ্চিত নহয় মেডিকেল পঢ়িব নে ইঞ্জিনিয়াৰিং পঢ়িব তাতে যদি আমি পৰীক্ষাৰ আগতে তেওঁলোকক সিদ্ধান্তটো ল'ব দিওঁ তেওঁলোক বেছি বিপদত পৰিব গতিকে মই কেতিয়াও নকওঁ যে ছাবজেক্ট কাৰ্টেইল হওক মাৰ্কছ কাৰ্টেইল হওক 50 নম্বৰৰ প্ৰশ্ন হওক আৰু যিহেতু ইতিমধ্যে প্ৰশ্ন কাকতৰ কামখিনি সমাপ্ত হৈছে এই কথাখিনি মেট্ৰিকৰ ক্ষেত্ৰতো নহয় জানো মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী সকলোৰে ক্ষেত্ৰত তো গতিকে যেতিয়া হৈছে প্ৰশ্ন কাকত প্ৰস্তুত হৈ গৈছে আমি ছাত্ৰ ছাত্ৰীসকলক বিষয় বাছনি কিয় কৰিব দিছোঁ আমি প্ৰশ্ন বাছনি কৰিব দিওঁ যে এইখন প্ৰশ্ন কাকতৰ পৰা 50 নম্বৰ উত্তৰ কৰা 100 নম্বৰৰ প্ৰশ্ন আছে 50 নম্বৰ কৰা তাৰ ভিতৰত যদি কৰবাত প্ৰয়োজন হয় যদি সেইখিনি সুবিধা কৰিব পাৰি টেকনিক্যাল প্ৰবলেম কিছুমান থাকে তথাপি যদি সুবিধা কৰিব পাৰি যে মই ইংৰাজী শিক্ষক কাৰণে কৈছোঁ যে গ্ৰামাৰ প্ৰশ্নখিনি মেণ্ডেটৰী ইংলিছত বাকিখিনি নম্বৰ তেওঁলোকে কৰিব তো তেনেকুৱা ধৰণৰ ব্যৱস্থা এটা কৰিব পৰা যায় নেকি গোলাঘাটৰ ভণ্টি তুমি শুনি আছা বাইদেউ এজনীয়ে কোৱা কথাখিনি শুনিলা চিন্ময়ী গোস্বামী বাইদেৱে তুমি কি কোৱা এই সম্পৰ্কত হয় বাইদেৱে যিখিনি কথা ক'লে মই বাইদেউৰ কথাৰ লগত সহমত কাৰণ 6টা ছাবজেক্ট যদি কাৰ্টেইল কৰা হয় 3টা যদি পতা হয় তেতিয়া কিছুমান অসুবিধাৰ সন্মুখীন হ'ব ছাত্ৰ ছাত্ৰীসকল আৰু যদিহে 50 মাৰ্কৰ পৰীক্ষা 100 মাৰ্কৰ প্ৰশ্ন কাকতখনৰ 50 মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত কৰা হয় সেয়াও এটা খুব ইতিবাচক হ'ব কাৰণ 50 মাৰ্কৰ যোনটো পৰীক্ষা হ'ব সেই পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত বা অনুষ্ঠিত হ'লে ছাত্ৰ ছাত্ৰীসকল কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব বুলি মই ভাবোঁ
বহুত বহুত ধন্যবাদ। মই গোলাঘাটৰ ভণ্টিক একেবাৰে বিদায় দিছোঁ। দেৱাশিষক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁৰ যোগেদি এওঁক আমি পোনপটীয়া সম্প্ৰচাৰত পাইছোঁ। পবিত্ৰ ভট্টাচাৰ্যই হাত দাঙি আছিলে, ক'ব খুজিছিলে। হয় ভট্টাচাৰ্য ডাঙৰীয়া কওক। হয়, মই এই কথাটোকে ক'ব বিচাৰিছিলোঁ। চিন্ময় গোস্বামী বাইদেৱে যিটো কথা কৈছে যে আমি সকলো লেভেলৰ ষ্টুডেণ্টকে জাষ্টিছটো দিব লাগিব। কোনোবা হয়তো ষ্টেণ্ড কৰিম বুলি পঢ়ি আছে, কোনোবা মিডিয়কাৰ আছে, কোনোবা শ্ল' লাৰ্ণাৰ আছে, সকলোৰে আমি জাষ্টিছ দিব লাগিব। সেইকাৰণে আমিতো গোটেইকেইটা ছাবজেক্টৰ পৰীক্ষা পাতিবলৈকে প্ৰস্তুত, যদি চৰকাৰৰ পৰা আমি হেৰি পাওঁ। গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে। যদি আমি 1.5 ঘণ্টাও পৰীক্ষা পাতোঁ, আটাইকেইটা ছাবজেক্ট পাতিলে এটা সকলো লেভেলৰ ষ্টুডেণ্টক জাষ্টিছ দিব পৰা যায়। সেইটো কথা মই প্ৰথমতেই ক'ম বুলি ভাবিছিলোঁ, কিন্তু পৰিস্থিতিৰ কাৰণেহে আমি কোনো অপশ্যন নথকাৰ কাৰণে 3টা পৰীক্ষাৰ কথাটো কৈছোঁ। গতিকে এইটো চবকে জাষ্টিছ দিয়াৰ কাৰণে এই কথাটো মই প্ৰথমতে ক'ম বুলি ভাবিছিলোঁ সময়। সেইটো কৰিব পাৰিলে ভাল হয়। এতিয়া সকলো লেভেলৰ ষ্টুডেণ্টক, ব্ৰিলিয়েণ্ট ষ্টুডেণ্টখিনিও জাষ্টিছ পাব, মিডিয়কাৰ শ্ল' লাৰ্ণাৰখিনিও পাব। সকলোৰে কথাটো ভবা হ'ব। আমি সকলো ষ্টুডেণ্টকে জাষ্টিছ দিয়াটো উচিত। নিশ্চয় নিশ্চয়। আমি আকৌ এবাৰ পাঠশালা যাম, ৰাণা ডেকা আছে, মই যাম। কিন্তু তাৰ আগতে মই চুতীয়া ডাঙৰীয়া, ৰমেশ চুতীয়া ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকে ইতিমধ্যে এটা প্ৰকল্প তৈয়াৰ কৰিছে, কেনেধৰণে পৰীক্ষাৰ কাৰণে সাজু হৈছে? মোৰ হাতত যিমান দূৰ খবৰ আছে, কি কয় আপুনি, কেনেকুৱা প্ৰকল্প? আমি অলপ বিশ্লেষণ দিলে ল'ৰা ছোৱালীৰ সুবিধা হ'ব। ইতিমধ্যে পবিত্ৰ ভট্টাচাৰ্যই যিটো কথা কৈছে বা আমাৰ চিন্ময় গোস্বামী বাইদেৱে যিটো কথা কৈছে, সেই কথাখিনিৰ লগত আমাৰ ছাত্ৰীগৰাকী, কৃতি ছাত্ৰীগৰাকীয়ে যিখিনি কথা কৈছে মই জনাব বিচাৰিছোঁ। আমি বৰ্তমান পৰীক্ষাটো কমাব বিচৰা কাৰণ এটাই, যে টু মিনিমাইজ দি ডেজ অফ এক্সামিনেশ্যন। যদি পৰীক্ষাটো সম্পূৰ্ণৰূপে হয়েই, 3 ঘণ্টাই হওক, 2 ঘণ্টাই হওক, 91 হওক, 95 হওক, তেতিয়াহ'লে যদি তেনেকুৱা চিটুৱেশ্যন আহি যায়, আমাৰ কাৰণে 50-100 কি অসুবিধাটো আছে? কিন্তু আমি মিনিমাইজ কৰিব এইকাৰণেই বিচাৰিছোঁ যাতে পৰিস্থিতিটো খুব ভয়াৱহ। জুলাই মাহত মাস্ক মাৰি 3 ঘণ্টা পৰীক্ষা দিয়াটো এটা সমস্যা, কিন্তু আমি সেইটো সমস্যাও কাউণ্ট কৰিব লাগিব। যিহেতু 100 নম্বৰৰ প্ৰশ্ন কাকত আপোনালোকে ইতিমধ্যে কৰিলে, চিন্ময় গোস্বামী কোৱাৰ নিচিনা, তাৰ যদি 50 নম্বৰৰ পৰীক্ষা কৰি দিয়ে, আপোনাৰ ডেজ অফ এক্সামিনেশ্যনটো মই কমাবতকৈও ডিউৰেশ্যন অফ এক্সামিনেশ্যনটো কমোৱাৰ কথা কৈছোঁ। আমি কেইবাটাও লক্ষ্য ৰাখি পেলাই আমি কনচেপ্টটো দিছোঁ। যে অপশ্যনটো এইকাৰণে দিছোঁ কাৰণ মই ছায়েন্সৰ কথা ক'ব বিচাৰিছোঁ। ছায়েন্সত সাধাৰণতে ল'ৰা বা ছোৱালীয়ে মেডিকেল লাইন, ইঞ্জিনিয়াৰিং লাইন, জেনেৰেল লাইন পঢ়ে। কিন্তু অপশ্যনটো তেওঁলোকে তেনেকৈ লওক। আৰু ছাত্ৰ ছাত্ৰী সেই নিজৰ যিটো সিদ্ধান্তটো নিজৰ মাক দেউতাক বা সমনীয়া বা জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ বহুতে সিদ্ধান্ত লয় যে মই আগলৈ ডক্টৰ পঢ়িম, ইঞ্জিনিয়াৰিং পঢ়িম, জেনেৰেল পঢ়িম। এই চিটুৱেশ্যনটো পৰিপ্ৰেক্ষিতত অলপ তেনেকুৱা ভাৱনা এটা কৰিবলগীয়া হৈছে। 2 নম্বৰত যিসকল ল'ৰা ছোৱালীয়ে আগলৈ আৰ্টছ পঢ়িব, তেওঁলোকে মেজৰ ল'ব কোনো এটা ছাবজেক্ট, কিন্তু মেজৰটো লৈ থওক, অপশ্যন তেওঁলোকক দিয়া হৈছে। ঠিক তেনেধৰণৰ একে ধাৰণা এটা আপোনাৰ কমাৰ্চ, বাণিজ্য শাখাত বা এইটো অন্যান্য বিষয়ত তেনেকৈ ল'ব পাৰে, ভকেশ্যনেল তেনেকৈ ল'ব পাৰে। আমি তেনেকুৱা এটা লক্ষ্য ৰাখিছোঁ। কিন্তু যদি পৰীক্ষাটো পাতিব পৰা নাযায় আৰু পৰীক্ষাটো লাগে পাতিব কম দিনৰ ভিতৰত, তেতিয়াহ'লে আমাৰ অপশ্যনটো তেনেকুৱা যে 3টা ছাবজেক্টৰ পৰীক্ষা দিয়ক, আৰু 3টা ছাবজেক্টৰ পৰীক্ষা দি তেওঁলোকে যি নম্বৰ পাব, হায়েষ্ট মাৰ্ক, বাকীখিনিতো আমি দিয়াৰ চিন্তা এটা প্ৰকল্প হিচাপে আমি গভৰ্ণমেণ্টক দিছোঁ। এতিয়ালৈকে গভৰ্ণমেণ্টৰ পৰা আমি এপ্ৰুভেল বা অনুমোদন আমি পোৱা নাই। নিশ্চয় মই জনাম যে আমি অভিভূত হৈ পৰিছোঁ এই অনুষ্ঠানটোৰ গুৰুত্ব। তাৰমানে ছাত্ৰ ছাত্ৰী অভিভাৱকে কি ধৰণে অপেক্ষা কৰিছে, এই ফেচবুকৰ এই লাইভেই তাৰ প্ৰমাণ। 40 মিনিটত 450টাতকৈও অধিক মতামত আহিছে, মাত্ৰ 40 মিনিটত। মানুহ কেনেকৈ ৰৈ আছে এই গোটেই কথাখিনি জানিবৰ কাৰণে। দীপজ্যোতি, মই এটা বিৰতি লোৱাৰ আগত অকণমান পঢ়ি দিছোঁ। দীপজ্যোতিয়ে কৈছে যে জুলাই আগষ্টৰ ভিতৰত পৰীক্ষা হ'ব লাগে। প্ৰীতমে কৈছে পৰীক্ষা বাতিল হ'ব লাগে। ভাস্কৰ জ্যোতি নেওগ তেখেতেতো কৈছে সকলো কমেণ্ট পঢ়ক। ফেজলুল হকে কৈছে নম্বৰ সীমিত কৰি আটাইকেইটা বিষয়ৰ পৰীক্ষা পতা জৰুৰী, যিটো চিন্ময় গোস্বামীয়ে কৈছে। বিপ্লৱ জ্যোতি ৰাজখোৱাই কৈছে পৰীক্ষা পাতিব পাৰিব কিজানি, কাৰণ চেণ্টাৰ বঢ়াব লাগে আৰু নিৰীক্ষকৰ অভাৱ নহ'ব বুলি তেওঁ কৈছে। ভুৱনেশ্বৰ বৈশ্যই কৈছে প্ৰট'কল মানি 3টা বিষয়ৰ পৰীক্ষা পাতিলে ভাল হয়। সোৱাৰ হুছেইনে কৈছে CBSE যদি পৰীক্ষা বাতিল কৰিব পাৰে আমি কিয় নোৱাৰোঁ। জ্যোতিমোহন বৰফুকনে 3টা বিষয়ত পৰীক্ষাৰ কথা কৈছে। সংগীতা ৰাণী গোস্বামীয়ে পৰিস্থিতি উন্নত হ'লে 6টা বিষয়ৰ পৰীক্ষাৰ কথা কৈছে। ঋতুপৰ্ণা শইকীয়াই পৰীক্ষা পাতিব লাগে বুলি কৈছে। পদ্ম বৰাই পৰীক্ষা বাতিলৰ কথা কৈছে। এই ধৰণে 500তকৈও অধিক ইতিমধ্যে আমাৰ মতামত আহিছে। আমাৰ
NKTV 24/7 যি পোনপটীয়া সম্প্ৰচাৰ চলি আছে পোনপটীয়া সম্প্ৰচাৰত এই ধৰণে মতামত প্ৰকাশ কৰিছে ইয়াতে বুজা যায় মানুহ কি ধৰণে এই পৰীক্ষাক লৈ চিন্তিত সকলো অভিভাৱক চিন্তিত শিক্ষক শিক্ষয়িত্ৰী চিন্তিত প্ৰতিগৰাকী মাতৃ সন্তান আৰু পৰীক্ষাৰ্থী আৰু সেইবাবে শিক্ষক শিক্ষয়িত্ৰীসকলে চিন্ময় গোস্বামীয়ে বেছি ভালকৈ জানিব ষ্টুডেণ্টে চাগে যথেষ্ট আমনি কৰে আপোনালোকক কি হ'ব কথাটো কি হৈছে যে আমি যেতিয়া নাজানো যে পৰীক্ষা 3টাৰ হ'ব নে 6টাৰ হ'ব মাজে মাজে কথাটো ওলাই যে 3টাৰ হ'ব মাজে মাজে কথাটো ওলাই আছে 6টাৰ হ'ব তো তেওঁলোকে পঢ়িব কি আৰু মোৰ ক্ষেত্ৰত এটা মই খুব আমোদজনক অভিজ্ঞতা কওঁ মোৰ ডাঙৰ ল'ৰাটো সি যেতিয়া মেট্ৰিক দিছিলে যদি আমি তিনিটা সাবজেক্ট ভাগ কৰোঁ তাৰ যিকেইটা প্ৰথম পছন্দৰ সাবজেক্ট আছিলে সেই প্ৰথম পছন্দৰ সাবজেক্ট তিনিটাত তাৰ নম্বৰ গণিলে হয় 88% কিন্তু যিকেইটা সাবজেক্ট সি পিছলৈ কেতিয়াও পঢ়া নাই সেইকেইটা সাবজেক্টত তাৰ নম্বৰ গণিলে 96% হয় যদি সি নিজে নিৰ্বাচন কৰি দিলেহেঁতেন তাৰ মানে সি মানে 88% নম্বৰ পালেহেঁতেন আৰু তেনেধৰণৰ সমস্যা কিছুমানো আছে ভাল লগা সাবজেক্ট আৰু নম্বৰ বেছি পোৱা সাবজেক্ট বেলেগ আজি ধৰক ভাল লগা সাবজেক্ট আৰু নম্বৰ পোৱা সাবজেক্টৰ মাজত পাৰ্থক্য আছে এজন ছাত্ৰই ইংৰাজী ভাল পায় ইংৰাজীত কিমান নম্বৰ পাব 90 পাব ইংৰাজীত ভাল পায় কিন্তু ইংৰাজী স্কোৰিং নহয় মেথছ ভাল নাপায় কিন্তু মেথছ স্কোৰিং সেই পৰীক্ষাটো ইংৰাজীৰ দিব নে অংকৰ দিব অসমীয়াৰ দিব নে বিজ্ঞানৰ দিব গতিকে সেই কনফিউজনটো আছে মই জানো তাৰ লগত আকৌ এই সংযোজন আছে মাকে ক'ব তোক মই এইটো হোৱাটো বিচাৰিছিলোঁ তই এইটো পঢ়াটো বিচাৰিছিলোঁ দশম শ্ৰেণীৰ সমস্যা আৰু তাতকৈও ডাঙৰ কথা যদি এজন দশম শ্ৰেণীৰ ছাত্ৰক আমি 3টা বিষয় নিৰ্বাচন কৰিব দিওঁ ধৰি ল'লোঁ তেখেতৰ এটা পাৰফৰ্মিং আৰ্টছৰ বিষয় আছে নাচ গান তেনেকুৱা ধৰণৰ ইলেক্টিভ ছাবজেক্ট আছে তাৰ অলৰেডি প্ৰেক্টিকেল হৈ গৈছে 60 নে 70 নম্বৰ প্ৰেক্টিকেল হয় প্ৰেক্টিকেলটো হৈ গৈছে 70 প্ৰেক্টিকেল হৈ গৈছে সেইটো সাবজেক্ট থাকিল তাৰ লগত অসমীয়া দিয়ক সমাজ অধ্যয়ন দিয়ক ইংৰাজী অংক বিজ্ঞান একো নিদিয়াকৈ মেট্ৰিক পাছ কৰি যাব নে কাইলৈ তাক হায়াৰ ছেকেণ্ডেৰীত আমি কেনেকৈ পঢ়াম ডাঙৰ প্ৰশ্ন এইটো ডাঙৰ প্ৰশ্ন মই অকণমান পাঠশালাত বিৰতিৰ আগতে পাঠশালাত যাব বিচাৰিছোঁ ৰাণা ডেকা উপস্থিত আছে ৰাণা আপোনাৰ সৈতে কোন আছে আৰু CBSEৰ পৰীক্ষাৰ্থী আছিল বুলি মই শুনিছিলোঁ তেওঁলোকে বঞ্চিত হৈছে ৰাণা অনুপম চক্ৰৱৰ্তী 3গৰাকীকৈ ছাত্ৰী ইয়াত আছে এটা কথা ক'ব লাগিব যে তাত আলোচনা হৈছে যে উচ্চতৰ মাধ্যমিক শাখা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা হ'বনে নাই কিন্তু CBSEৰ পৰীক্ষাৰ্থীসকলে জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা দিয়াৰ সুযোগ নাপালে তেওঁলোকৰ মনৰ কথা কম তোমালোকে এইবাৰ প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দিশে আগবাঢ়িছিলা পৰীক্ষা দিব নাপালা সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মনত কি আশা হতাশা কি ক'বা এফালেৰে যদি মই চাব যাওঁ আমাৰ হেল্থটো আমাৰ আটমষ্ট ইম্পৰ্টেঞ্চ ফাৰ্ষ্ট প্ৰায়ৰিটি সেইবাবে যদি মই চাব যাওঁ চেণ্ট্ৰেলে এইটো ভালে ডিচিজন লৈছিলে বিকজ CBSE অসমত নহয় অকল হোল কাণ্ট্ৰিত দিয়াৰ কৰোণাৰ যিটো চেনাৰিঅ' আছিলে সেইটো এটা ভাল ডিচিজন বাট এই যিটো বৰ্ডছ এক্সাম হয় সেইটো আমাৰ এনেকুৱা এটা এক্সাম যিটো আমাৰ ফাৰ্ষ্ট এক্সামিনেশ্যন ফৰ আৱাৰ to show our effort in the whole year, to show our caliber, that we are worthy for our future life or not. So, এইটো নিদি আমি অলপমান দুখী হৈছোঁ বাট এইটো আমাৰ এক্সামটো নোহোৱালৈকে আমি 11ৰ বহুতো এতিয়া পঢ়ি আছোঁ আৰু সেইকাৰণে ফাৰ্ডাৰ ষ্টাডিজৰ কাৰণে আগবঢ়াই যাই আছোঁ ৱেল প্ৰিপেয়াৰ কৰি কিনে অন্য এগৰাকী ছাত্ৰী আছে তেওঁৰ মনৰ কথা জানিম তুমি কি ক'বা হয় মোৰ বেয়া লাগিছে আমাৰ প্ৰথমটো এনেকুৱা এটা এক্সাম যিটো আমি নিজৰ কেপেবিলিটিখিনি দেখাব পাৰোঁ সেইটো আমি দিবও নাপালোঁ আৰু এতিয়া আমি নিজৰ বস্তুটো ভাবি কিনে নহ'ব কাৰণ CBSEটো হোল ইণ্ডিয়া বেছৰ হয় চ' অসমত বেছি নহ'ব পাৰে এতিয়া বেছি হৈছে কিন্তু তেতিয়া সেইখিনি সময়ত মহাৰাষ্ট্ৰ এক্সেট্ৰা সেইবিলাক ষ্টেটছত বহুত বেছি হৈ গৈছিল চ' মানে গোটেইখিনি ইণ্ডিয়াৰ কথা ভাবি কিনে তো চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো ডিচিশ্যন লৈছে মই তাকে ছাপৰ্ট কৰিছোঁ কাৰণ যদি এনেকুৱা নকৰিলে হয় আমাৰ হেল্থ আমাৰ ষ্টুডেণ্টছৰ মানে বহুতখিনি ক্ষতি হ'লে হয় সেইকাৰণে বেয়া লাগিছে বাট যিটো ডিচিজন লৈছে ভালেই লৈছে নিশ্চয় বহুত ধন্যবাদ জনাইছোঁ ৰাণা ডেকা আৰু মই এটা বিৰতি ল'ম বিৰতিৰ আগত মই জনাম 47 মিনিটৰ এই অনুষ্ঠানটোত এতিয়ালৈকে 700 মতামত আহিছে 700 মতামত আহিছে অৰ্থাৎ মই সবিনয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাম
যে ৪৭ মিনিটত ৭০০ মতামত অহাৰ অৰ্থ যথেষ্ট উদ্বিগ্ন অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল বোধহয় বিষয়টো যিমান পাৰি সোনকালে সমাধানৰ বাট উলিয়াবই লাগিব এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত শেষ আলোচনাত আমি উপস্থিত থাকিম উভতি আহিছোঁ জনসাধাৰণ লাইভলৈ শেষ অংশত আমি উপস্থিত হৈছোঁ মই পোনচাতে শিৱসাগৰৰ পবিত্ৰপান ভট্টাচাৰ্যৰ কাষলৈ যাব বিচাৰিছোঁ শেষ বাক্য কি ক'ব খোজে ভট্টাচাৰ্য ডাঙৰীয়া হয় মই হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক দিয়াৰ পৰীক্ষাৰ্থীসকলক মই শুভেচ্ছা জনাইছোঁ তেওঁলোকে ধৈৰ্য সহকাৰে পৰীক্ষাটোত অৱতীৰ্ণ হওক যি এটা ছাবজেক্টেই নহওক যিয়েই নহওক চৰকাৰে মই ভাবোঁ যে অতি সোনকালে এটা সিদ্ধান্ত কৰিব আৰু শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগে অতি সোনকালে এটা মডেলিটি তৈয়াৰ কৰিব আৰু আমি সকলোৱে আমাৰ ছাত্ৰ ছাত্ৰীৰ যিটো স্বাৰ্থ সামূহিক স্বাৰ্থ বিদ্যায়তনিক সেইটো ক্ষেত্ৰত এটা সঠিক সিদ্ধান্ত অতি অচিৰে গ্ৰহণ কৰিব মই তাকে কামনা কৰিছোঁ আৰু সকলোৱে শুভেচ্ছা জনাইছোঁ আৰু এইকণ সুবিধা দিয়াৰ কাৰণে মই NK টিভিৰ অনুপম চক্ৰৱৰ্তী প্ৰমুখ্যে সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ দিছোঁ স্বপ্নালী শইকীয়া ডাঙৰীয়ানী হয় মই তাকে ক'ব বিচাৰিছোঁ যিয়ে সিদ্ধান্ত নলওক চৰকাৰে ভৱিষ্যতৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ যাতে কোনো হেৰি নহয় ক্ষতি নহয় সেইভাগে তেওঁলোকে সিদ্ধান্তটো লৈ আৰু পৰীক্ষাখিনি পাতিব লাগে মই তাকে বিচাৰিছোঁ আৰু তেওঁলোকক আগবাঢ়ি যাবলৈ সুবিধাটো কৰি দিব লাগে হয় ভৱজিৎ বেজবৰুৱা পুনৰবাৰ শেষত এটা কথাই কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক কথাটো চিন্তা কৰি তেওঁলোকে আশ্বস্ত হ'ব পৰাকৈ অভিভাৱকসকল সন্মানীয় শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ আশ্বস্ত হ'ব পৰাকৈ আৰু তেওঁলোকে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে স্বাস্থ্যৰ ক্ষেত্ৰত সকলো বিবেচনা কৰি অতি সোনকালে ৰাজ্য চৰকাৰ সন্মানীয় শিক্ষা বিভাগ আৰু একে সময়তে সেৱা আৰু কাউন্সিলে আলোচনা কৰি এই যিটো পৰীক্ষা যি ধৰণে অনুষ্ঠিত কৰিব বিচাৰিছে মডেলিটো ৰাজহুৱা কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলক দিব লাগে যে এই ধৰণে পৰীক্ষাটো অনুষ্ঠিত হ'ব এই ধৰণে কৰিলে হ'ব সেই কথাটো আশ্বস্ত হ'ব পৰাকৈ এটা অতি শীঘ্ৰে এই কৰাটো অত্যন্ত প্ৰয়োজনীয় চুতীয়া ডাঙৰীয়া আমি ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ চিটুৱেশ্যনটো বা পৰিস্থিতি অতি জটিল হ'ল গতিকে তাৰ মাজত তেওঁলোকে মনৰ যিটো বিশ্বাস ইণ্টিগ্ৰিটি যাতে নেহেৰুৱাওক তেওঁলোকে পঢ়া শুনা অব্যাহত থাকক আৰু এইখিনিতে আমি এইটো কথা জনাই থৈছোঁ যোৱা বছৰতকৈ আমাৰ 48টা চেণ্টাৰ আমি বঢ়াইছোঁ প্ৰয়োজন সাপেক্ষে আমি স্কুলে পৰীক্ষা পতা সেইটো আমি সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে আমি আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনৰ কল্যাণ হওক আৰু সেই কল্যাণটো নিশ্চিত কৰিবৰ কাৰণে পৰীক্ষাটো খুব প্ৰয়োজন বুলি আমি ভাবোঁ সেইকাৰণে আমি চৰকাৰৰ পৰা সোনকালে আমি পাম বুলি আশা ৰাখিছোঁ সিদ্ধান্ত পাম বুলি আশা ৰাখিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক মই এটা বিনম্ৰে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে পঢ়াৰ কাম চলাই গৈ থাকক চিন্ময় গোস্বামী আৰু মোৰ PCR টিমক অনুৰোধ জনাইছোঁ মই এটা ফোন মই বিচাৰিম এটা আমাৰ অসমত লেখা দেখিছিলোঁ ফোনটো পাওঁ যদি আমি ভাল হয় চিন্ময় গোস্বামী কথাটো হ'ল যে এইবোৰ আমি বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিলোঁ এনেকৈ পৰীক্ষা পাতিব পাৰি তেনেকৈ পৰীক্ষা পাতিব পাৰি তো অপশ্যনবোৰ আমি ইতিমধ্যে ক'লোঁ যে 3টা ছাবজেক্ট হ'ব পাৰে 100 নম্বৰৰ 50 নম্বৰৰ 6টা ছাবজেক্ট হ'ব পাৰে আৰু এটা কাম হ'ব পাৰে যে স্কুলসমূহক যদি নিৰ্দেশ দিয়া হয় যে স্কুলে নিজে পৰীক্ষা পাতক স্কুলে যিটো টেষ্ট পাতে ছমহীয়া বছৰীয়া পৰীক্ষা যেনেকৈ পাতে আমি স্কুলসমূহক বিশ্বাসত লৈ পেলাই স্কুল কলেজসমূহক বিশ্বাসত লৈ পৰীক্ষাবোৰ পাতি সেই পৰীক্ষাবোৰৰ নম্বৰবোৰ সেৱা আৰু কাউন্সিললৈ পঠিওৱাৰ ব্যৱস্থা কৰোঁ আৰু সেৱা আৰু কাউন্সিলে ৰেণ্ডম কপি চিলেকশ্যন যে কুৱেশ্যন পেপাৰ আৰু আনচাৰ স্ক্ৰিপ্টৰ ষ্টেণ্ডাৰ্ড ঠিকে আছে নে নাই চাই পেলাই ৰেণ্ডম চিলেকশ্যন কৰক যদি তেওঁলোক আশ্বস্ত হয় পৰীক্ষা সেই পৰীক্ষাৰ আধাৰতেই এটা সাধাৰণ নম্বৰ দিয়াৰ ব্যৱস্থা কৰক সেইটো এটা সুবিধা আমাৰ হাতত আছে আৰু নহ'লে অগত্যা যদি একো উপায় নাই যে অৱশেষত আমাৰ পৰীক্ষা নহয়গৈ তেতিয়াহ'লে আকৌ যিবোৰ এণ্ট্ৰেন্স টেষ্ট য'ত ভৱিষ্যতে পঢ়িব সেই অনুষ্ঠানবিলাকে এণ্ট্ৰেন্সৰ টেষ্ট অনুষ্ঠিত কৰিব লাগিব নাম বাছনি পৰীক্ষা কৰিব লাগিব তেনেকৈ পঢ়িব পাৰিব চ' ছাত্ৰ ছাত্ৰী কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলে যিকোনো পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ এই বয়সতে প্ৰস্তুত হোৱাৰ এটা সুযোগ পাইছে বুলি এটা ইতিবাচক চিন্তা কৰক আৰু সেই ইতিবাচক চিন্তাৰে নিজক আগবঢ়াই নিয়ক ইয়াৰ লগতে চুতীয়া ডাঙৰীয়া কোভিড পৰিস্থিতি সাম কাটিল বুলি মই ধৰি ল'লোঁ আকৌ আমাৰ বানপানী আহি গ'ল ই এটা ডাঙৰ প্ৰত্যাহ্বান হৈ আহিব
নহয় জানো মথাউৰি পাৰত থকা মানুহৰ সংখ্যা সেৱা বা আপোনালোকৰ তাত বহুত ল'ৰা ছোৱালী আছে এতিয়া এটা ডাঙৰ প্ৰত্যাহ্বান আপোনালোকৰ হ'ব নাই এই চিটুৱেশ্যনটো আমি অলপ মোকাবিলা কৰিব লাগিব সেইকাৰণে আমাৰ ডেটটো খুব সোনকালে ডিক্লেৰেশ্যন কৰাটো আমি বিচাৰিছোঁ আৰু বানপানীৰ এই যিখিনি সময় ক'ভিডৰ সমান্তৰালভাৱে বানপানীও এটা সমস্যা আমাৰ আহি আছে গতিকে আমি সেইটো এটা মোকাবিলা কৰিব লাগিব প্ৰয়োজন সাপেক্ষে আমি পৰীক্ষা পতাৰ যিটো চেণ্টাৰ বা ভেনু আমি অলপ বঢ়াবলগীয়া হ'ব পাৰে সেইটো আমি পৰৱৰ্তী সময়ত আমি সেইটো মানে নিৰ্ধাৰণ কৰি ল'ম আমি তেনেকৈ ভাবিছোঁ পৰৱৰ্তী সময়টো বহুদিন ধৰি চলি আছে এইবাৰ কিন্তু পৰৱৰ্তী সময়টো সোনকাল হ'ব যেন লাগিছে কাৰণ শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে 2 দিনৰ ভিতৰত হ'ব যি হওক এই আজি আমি আলোচনা কৰিলোঁ মোৰ আশা এই আলোচনা শিক্ষামন্ত্ৰী মহোদয়ে চাইছে এই আলোচনা মুখ্যমন্ত্ৰী মহোদয়ে চাইছে আৰু খুব সোনকালে 2 দিনৰ ভিতৰত এটা সিদ্ধান্ত হ'ব আমাৰ পৰীক্ষাৰ্থীৰ মানসিক যি ভাৰাক্ৰান্ত এটা ৰূপ সেই ৰূপৰ পৰা তেওঁলোক আঁতৰি এটা সঠিক সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িব সক্ষম হ'ব সেই আশা প্ৰকাশ কৰি আজিৰ জনসাধাৰণ লাইভ ইমানতে সামৰণি মাৰিছোঁ শুভৰাত্ৰি